চাৰ্জে উঠিছি গৈছে চব পীযুষ হাজৰিকাৰ ঘৈণীয়েক বুলি সদায় মই নিজকে গৌৰৱ কৰোঁ কিন্তু মন্ত্ৰী পত্নী বুলি নহয় একদম আমাৰ গাঁৱতে পীযুষৰ ঘৈণীয়েক সেইজন ভাল লাগে পীযুষৰ ঘৈণীয়েক কিন্তু মন্ত্ৰী পত্নী নহয় যিটো অস্থায়ী বস্তু তাক লৈ মই কোনো গৌৰৱো নাই অহংকাৰো নাই আজি আছে কাইলৈ নাই কিন্তু যিজন মানুহ তেওঁৰ পত্নী হিচাপে গৌৰৱ কৰোঁ আপোনাৰ কেনেকুৱা লাগে পজিটিভ মাক এজনী পাই ডাঙৰ হ'ল এতিয়া পজিটিভ হাজবেণ্ড পজিটিভ বুলি নকওঁ সেই কিন্তু মৰম কৰে গিৰিয়েক ঘৈণীয়েকৰ যিমান কাজিয়া লাগে আমাৰো সিমানেই লাগে যিমান অভিমান হয় আমাৰো সিমানে হয় মানুহে একদম সেই ধুনীয়া মুহূৰ্তখিনি দেখি বা কি বঢ়িয়া কিন্তু নহয় তাৰপিছত সেইটো আমি এনেকুৱা নহয় যে কিবা এটা লাগিলো একদম তুমি কিয় ক'বা মই কিয় ক'ম কেতিয়াবা হয়তো সি ৰৈ দিছে কোনোবাখিনিত মই ৰৈ দিছোঁ এতিয়া পীযুষে মোক যদি ফোন কৰে মোক সি বুবু বুলি মাতে মোক ঘৰত মাতা নাম বুবু বুবু বুলি মাতে সি যদি বুবু শব্দটো কেনেকৈ উচ্চাৰণ কৰিছে মই কৈ দিব পাৰিম তাৰ মনটো কেনেকুৱা হৈ আছে সিমানখিনি নিজৰ ওপৰত মোৰ বিশ্বাস আছে এই যে মানুহে মোক যে দেখি থাকে গ্লেমাৰাছ লাইফ 24 ঘণ্টা সময় যে বিশেষ 2 মিনিট ধুনীয়া ভিডিঅ'টোহে মই আপলোড কৰোঁ গতিকে সেইখিনি চাই মানুহে মোৰ জীৱনটো কেতিয়াও ভাবিব নোৱাৰে যে মই সুখত আছোঁ নে দুখত আছোঁ ছ'চিয়েল মিডিয়া কিন্তু জীৱন নহয় কোনোবাই কেতিয়াবা মোক হয়তো জোকায়ো কথা কয় মোকতো মাহী পেহী জেঠাই বুঢ়ী চব কয় আপোনাৰ কিবা এনেকুৱা দিছে নেকি এতিয়ালৈকে নাম সেইবোৰ মোৰ গাতে নালাগে কাৰণ হয় ন বুঢ়ী ইমান দিনে কাম কৰিছোঁ বুঢ়ী কিয় নহ'ম ভাই মা আহিলে মা বিজি হৈ আছোঁ এতিয়া যদি আহে ফোনটো মানে ইগন'ৰ কেনেকৈ কৰোঁ ইচ্ছা কৰি নহয় মা বিজি হৈ আছোঁ মা বাহিৰত ফোন কৰিম ৰ'বা কাৰণ মা আছে ন পিছত ফোন কৰিম ৰ'বা ভাত খালে খালোঁ কিনো ফোন কৰি আছে খালোঁ নহয় ৰেছপণ্ডটো তেনেকুৱা নহয় জানো এই যে মানুহজনী যে প্ৰত্যেক সময়তে সুধি আছে তোমাক ভাত খালি নে ভালে আছো নে ক'ৰবালৈ গৈছ নে জ্বৰ নে কি নে যিদিনাখনে ফোনটো নাহা হৈ যাব সেইদিনা উপলব্ধি কৰিবা যিদিনাখন মোবাইলৰ পৰা ডিলিট কৰিব লাগিব নাম্বাৰটো যে আজিৰ পৰা এই নাম্বাৰটোৰ পৰা মোলৈ ফোন নাহে সেইদিনা অনুভৱ কৰিবা যে মাহঁতে কি এটা সম্পৰ্ক কৰি ৰাখিছিল কেনেকৈ বান্ধি ৰাখিছিল আমাক তেতিয়াহ'লে কিন্তু জীৱনটো জীয়াবলৈ বৰ কষ্ট নহয় আৰু সম্পৰ্ক এটা যদি সঁচাকৈ অন্তৰৰ পৰা জীয়াই ৰাখিব খুজিছা আৰু জীৱনটো যদি সহজ কৰি ল'ব খুজিছা এটাই উপায় আছে কেতিয়াবা ক্ষমা খুজি ল'ব লাগে আৰু কেতিয়াবা ক্ষমা কৰি দিব লাগে এদিন মানে সি খুব হেঁপাহত ফোন কৰিছে জানা মই মানে নাজানো সি গাড়ী কিনিব জানা গাড়ী এখন কিনিলোঁ মই কি কিনিলা কৈছে মাৰুতি 800 তাৰ মাতটোত যিটো উৎসাহ নহয় মানে সেই মাতটো মোৰ আজিও মনত আছে যিটো উৎসাহত আৰু সেই গাড়ীখনৰ প্ৰতি যিটো মৰম আমাৰ দুইটাৰে আমি চাগে আজিলৈকে আৰু কোনো গাড়ীৰ প্ৰতি সেই আগ্ৰহ সেই মৰম সেই হেঁপাহটো পোৱা নাই বহুখিনি মোৰ ঘৰুৱা যিখিনি কথা সেইবোৰ কিন্তু মই অনুভৱ কৰা কথা ক'ৰবাত মোৰ মনত খুন্দিয়াই থকা কিছুমান কথা মই ভিডিঅ'ৰ যোগেৰে কেতিয়াবা ক'ব খোজোঁ কিছুমানে ভাবে যে হয়তো এনেই দেখুৱাই থাকে কিছুমান কথা কিন্তু নহয় তাত মোৰ মনৰ কিছুমান কথা থাকে তেওঁলোকে মোক নিজৰ লগৰ নিচিনা ট্ৰিট কৰে সেই জীৱনটো তেওঁলোকে ভয় নাখায় একদম নাখায় কিন্তু তেওঁলোকে নমস্কাৰ পডকাষ্টৰ এটা নতুন খণ্ডলৈ স্বাগতম জনাইছোঁ আইমি বৰুৱা ইজ বেক অন দি আনটোল পডকাষ্ট আৰু আজি যোৱাবাৰ আচলতে আমি ইমান ভালকৈ তেওঁৰ লগত কথাখিনি পাতিব পৰা নাছিলোঁ কিয়নো এখন বিশেষ চিনেমাৰ বাবে আমি কথা পাতিছিলোঁ কিন্তু আজি আমি প্ৰকৃততে আইমি বৰুৱাই কি ধৰণৰ চিন্তা কৰে মন্ত্ৰীৰ পত্নী বুলি অভিযোগ হৈ থকা মন্ত্ৰীৰ পত্নী আইমি বৰুৱা কোন আৰু আইমি বৰুৱা প্ৰকৃততে কোন এই পডকাষ্টটোত আপোনালোকে সকলোৱে গম পাব আৰু আজিৰ সময়ত যি ধৰণৰ কথা চলি আছে যি ধৰণে তেওঁৰ ৰীলক লৈ ইমান কমেণ্টছ হৈ থাকে মানুহে নিজৰ কথা ভাবে এটা ধাৰণা থাকে তেনেকুৱা এটা সময়ত চাগে এইটোৱে তেওঁৰ প্ৰথম এনেকুৱা পডকাষ্ট হ'ব য'ত তেওঁ মুকলিভাৱে যি চিন্তা কৰে যি ভাবে যি হৈ আছে সেইখিনি কথা ইমান মুকলিভাৱে কৈছে আমি খুব বেলেগ কথা পাতিছোঁ আৰু প্ৰকৃততে এটা পডকাষ্টত যিমান ডেপথ থাকিব লাগে এই হয়তো খণ্ডটোৱে তাৰে উদাহৰণ হ'ব কাৰণ ডেপথ থাকিলে আমি নলেজৰ কথা পাতোঁ এজন মানুহৰ কিমান নলেজ আছে এটা পাৰ্টিকুলাৰ ফিল্ডত আৰু নলেজ মানে কেৱল সেই শিক্ষা ব্যৱস্থাৰ নলেজটোৱে নহয় এজন মানুহৰ অভিজ্ঞতাও তেওঁৰ জ্ঞান হ'ব পাৰে আৰু যেতিয়া আমি জ্ঞানৰ কথা পাতোঁ আমি কাজিৰঙা ইউনিভাৰ্চিটিৰ কথাই ক'ব লাগিব এই ভিডিঅ'টোৰ আমাৰ স্পন্সৰ কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাটস্থিত অসমৰ বা নৰ্থ ইষ্টৰ ওৱান অফ দ্য বেষ্ট প্ৰাইভেট ইনষ্টিটিউট যি এইবাৰ নেকৰ ৰিভিউত B++ গ্ৰেড পাইছে তেওঁলোকৰ একাডেমিক এক্সিলেঞ্চে হওক তেওঁলোকৰ ফেচিলিটিজে হওক কেম্পাছত থকা গোটেইখিনি সা সুবিধাই হওক ইয়াতে কেৱল এজন ছাত্ৰ বা ছাত্ৰী গ'লে পঢ়ি সেই গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছৰ ডিগ্ৰীখন লগত নানে প্ৰকৃত এজন মানুহ হৈ ওলাই আহে
তেওঁ কেৱল জ্ঞান লাভ নকৰে, প্ৰেক্টিকেল জীৱনত সেই জ্ঞানখিনি কেনেকৈ উপলব্ধি কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰে অভিজ্ঞতা লৈ ওলায়। আমি এই ভিডিঅ'টোক স্পনচাৰ কৰাৰ বাবে কাজিৰঙা ইউনিভাৰ্চিটিক ধন্যবাদ জনাইছোঁ। কাজিৰঙা ইউনিভাৰ্চিটিৰ 2024 একাডেমিক ছেশ্যনৰ কাৰণে এডমিশ্যন আৰম্ভ হৈছে। যদি আপোনালোকে যাব খুজিছে, কাজিৰঙা ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব খুজিছে, এষ্টন বেনত নম্বৰ এটা দি আছে, ইয়াতে কণ্টেক্ট কৰক। এই খণ্ডটো চাই ভাল পাব, কমেণ্ট কৰিব কোনটো পাৰ্ট চাই ভাল লাগিল। এই ভিডিঅ'টো শেষলৈ চাব। Welcome to the podcast. Thank you. কি খবৰ? ভাল। Welcome back actually. আকৌ এবাৰ লগ পাইছোঁ। বাকী কেনেকুৱা চলিছে এতিয়া? আপুনি বহুত ফুৰি আছে, দেখি আছোঁ আপোনাৰ ৰিলছসমূহ। বহুত ফুৰা মানে আচলতে কাঞ্চ গ'লোঁ শেহতীয়াকৈ, আৰু প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁ। এই কাঞ্চক লৈ পেলাইও বহুত কথা চলি থাকে, যিহেতু আপুনি নিজে ক'লে সেইটোৰ পৰাই আৰম্ভ কৰোঁ। তাৰে অভিজ্ঞতাটো কেনেকুৱা? মানে খুব ভাল অভিজ্ঞতা। মই ভাবোঁ যদি যাব মন আছে, যাব লাগে। কিন্তু কাৰণ এই যে ডাঙৰ ডাঙৰ প্লেটফৰ্মবিলাক, তাত গ'লে বহুত কথা শিকিব পাৰি। মই যে যাওঁ প্ৰত্যেকবাৰ আচলতে মই কিবা কিবি শিকিবলৈ যাওঁ, আৰু নতুন মানুহ লগ পাই, ধৰা যিবোৰ চিনেমা আমি সহজতে চাবলৈ নাপাওঁ, যিবোৰ মানুহ এতিয়া আমি কেতিয়াও লগ পাম বুলি ভাবি থাকিলেও লগ পাব নোৱাৰি, সেই মানুহবোৰ ইমান সহজতে পোৱা যায় তাত। আৰু তেওঁলোকৰ লগত একেলগে বহি চিনেমা চোৱা, এই বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ। আৰু সপোন আচলতে দেখিব লাগে, তেতিয়া চাগে সম্পূৰ্ণ হয় বুলি মই ভাবোঁ। আপুনি সপোন দেখিছিল আগতে? মই কাঞ্চ বুলি নহয়, সৰুৰে পৰা কিন্তু মোৰ সপোনবিলাক সদায় ডাঙৰ ডাঙৰকৈ দেখিছিলোঁ। কিমান কৰিব পাৰোঁ নাজানো, কিন্তু হেঁপাহ বহুত আছিলে সৰুৰে পৰা, যে কিবা এটা অন্ততঃ কিবা নহয় কিবা এটা কৰিম। আৰু নিজৰ ওপৰত চাগে কোনোবাখিনিত খুব বিশ্বাস আছিলে যে চেষ্টা কৰিলে কিয় নোৱাৰিম। বাকী যিখিনিয়ে কৰিছে, কাৰণ ডাঙৰ ডাঙৰ মানুহবোৰ যেতিয়া দেখোঁ, ভাবোঁ যে তেওঁলোকতো আমাৰ নিচিনা মানুহে ন, তেওঁলোকেতো কৰিছে। আপোনালোকক দেখিলেও ভাবে বহুত। নাই নাই, ডাঙৰ বুলি নকওঁ মই নিজক, কাৰণ মই এতিয়াও যিখিনি কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ। আজিও শিকিয়ে আছোঁ, আৰু হেঁপাহ বহুত আছে এতিয়াও কৰিবলৈ। ইমান সপোন দেখোঁ, মই এতিয়াও সপোন দেখোঁ বহুত, যে বহুত কিবা কিবি কৰিছোঁ, বহুত কিবা কৰিম। আৰু জানা, ইমান কৰিবলৈ কাম আছে, আহৰিয়ে নাপাওঁ দেখোন যে কোনটো কৰিম কোনটো নকৰিম। যদি মই আপোনাক এনেই সোধোঁ, আৰু আগতে দেখা কোনোবা এটা এনেকুৱা সপোন যোনটো আপুনি সম্পূৰ্ণ কৰিলে, এতিয়া যোনটো ফিল হৈ যায়, এইটো মই সপোন দেখিছিলোঁ। সৰু যেতিয়া আছিলোঁ, বেলেগ অভিনেতা অভিনেত্ৰীক দেখিলে কেতিয়াবা নিজকে অভিনেতা অভিনেত্ৰী কৰিও কল্পনা কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, ঢিঙত এবাৰ বিহু চাবলৈ গৈছিলোঁ, আমাৰ মূল ঘৰখন ঢিঙত। তেতিয়া মৃদুলা বা আহিছিলে তাত। মৃদুলা বাক যেতিয়া দেখিছিলোঁ, মানে একদম ৰাইজৰ মাজত আহিছে, চবেই মানে মৃদুলা বাক এবাৰ চুবলৈ চাবলৈ যিটো হেঁপাহ, সৰু যে মন এটা থাকে, এনেই এবাৰ মন গ'ল যে কেতিয়াবা যদি ময়ো এনেকৈ যাব পাৰিলোঁ, মোকো যদি মানুহবিলাকে এনেকৈ হেঁপাহ কৰিলে হয়। আজি মই মৃদুলা বাৰ ঠাইটো কেতিয়াও ল'ব নোৱাৰোঁ। মোৰ কাৰণে তেওঁ আজিও সেই একেগৰাকী মানুহেই যে চুবলৈ মন যায়, সেইগৰাকী মানুহ। কিন্তু অকণমান হ'লেও মানুহে কেতিয়াবা ভাল লাগে বুলি কয়, আপোনাক চাবলৈ মন যায় বুলি কয়, তেতিয়া ভাবোঁ চাগে কোনোবাখিনি চাগে সেই সপোনটো জীয়াইছিলোঁ কাৰণে আজি ক'ৰবাত 1% হ'লেও চাগে কিবা অকণমান হৈছে। মই কাঞ্জৰলৈকে যদি যাওঁ, মোৰ মনত আছে যোৱা 2 বছৰত আমিও সেই ষ্টৰিটো আপলোড কৰিছিলোঁ। প্ৰথম যেতিয়া আপুনি যাওঁতে এখন ফটো ওলাইছিল, চাদৰ মেখেলাখন পিন্ধি পালে, পূৰা ভাইৰেল হৈ গৈছিল সেইখন। এইবাৰো ছেইম এনেকুৱা হ'ল, কিন্তু এইবাৰ দেখা গৈছে নেশ্যনেল মিডিয়াটো মানে ভালকৈ কাভাৰেজটো পাইছে কম্পেয়াৰ্ড টু লাষ্ট ইয়েৰ। সেই কাভাৰেজটো মানে কেনেকুৱা বেচিছত হয়? মই যদি একদম একচুৱেল ট্ৰুথটো জানিব বিচাৰোঁ। প্ৰথম বছৰ যেতিয়া গৈছিলোঁ, চাওক দেই, কাঞ্চ আচলতে মই বৰ বিশেষ এইটো বাবে কথা পাতিব নোখোজোঁ। মই যাওঁ অভিজ্ঞতাৰ বাবে, শিকিবৰ বাবে। মানুহৰ মনত এনেকুৱা হৈ যায় যে বৰ দেখুৱাবলৈ গৈছে ফেশ্বনৰ বস্তু এটা, কিন্তু এইটো এটা ভুল ধাৰণা যে কাঞ্চত কেৱল ফেশ্বন হয়। কাঞ্চ ফেশ্বন শ্ব' নহয়, কাঞ্চ চিনেমাৰ বাবে, চিনেমাক চেলিব্ৰেট কৰা হয় তাক। মই একো নাজানোৱে, চিনেমাৰ শ্ব'টোকো মই শিকিহে আছোঁ এতিয়া, কিন্তু তথাপিও মই শিকিবলৈ যাওঁ। আৰু প্ৰথম বছৰ যেতিয়া গৈছিলোঁ, নাজানো, কিছুমানে হয়তো ভাল পালে, কিছুমানে ক'লে যে নাই তাই যোৱাই নাই, কিবা নহয়, বহুত বিভিন্ন ধৰণৰ কথা। কিন্তু মোৰ বাবে এটা যে বিৰাট ইণ্টাৰেষ্টিং শব্দ কৈছিলে, ৰেড কাৰ্পেট। একদম ৰেড কাৰ্পেট, সেইটো আমি বেলেগকৈ দেখি আছোঁ ইয়াৰ পৰা। ৰেড কাৰ্পেট, চাওক দেই, ৰেড কাৰ্পেট কি জানে, একে এখন কাৰ্পেট। আপোনাৰ মোৰ ঘৰত যদি ৰঙা কাৰ্পেট এখন পাই লওঁ, একেখনেই কাৰ্পেট। তাত তেওঁলোকে এই যেনেকৈ বলিউডৰ ষ্টাৰবোৰক, তেওঁলোকক মানুহে সোনকালে চুব নোৱাৰাকৈ কাভাৰ কৰি ৰাখে ন, যে তেওঁ, আমি যে কওঁ যে একদম প্ৰিন্স হয় তেওঁ, তাৰমানে কি আমাৰ নিচিনা মানুহ এজন, কিন্তু তেওঁক তেনেকৈ প্ৰেজেণ্ট কৰা হৈছে। সেই ৰেড কাৰ্পেটখনক তেনেকৈ প্ৰেজেণ্ট কৰা হৈছে। কাৰ্পেটখনক কি কৰে, দিনটো ছিকিউৰিটি দি থৈ দিয়ে।
তাতে দিনতো চাবলৈ মানুহে চিনেমা চাব যাব পাৰে কিন্তু অৰিজিনেল ৰেড কাৰ্পেটটো আৰম্ভ হয় আবেলি 5 বজাৰ পৰা 5 বজাত এটা 7 বজাত এটা আৰু 9 বজা নে 9:30 বজা এনেকুৱা কিবা সময় আছে দেই মই প্ৰত্যেকবাৰে 5 বজাৰ সময়টোৱে পাইছোঁ আজিলৈকে 3 বছৰ গোটেই মিডিয়াখিনি থাকে তাৰ মাজেৰে খোজকাঢ়ি যাব লাগে ফটো তোলে কিন্তু সেই যে খোজকাঢ়ি যাব লাগে সেইটোতে শেষ নহয় আপুনি ভিতৰত গৈ চিনেমা চাব লাগে ভিতৰত গৈ মেইন কি কৰে ভিতৰত মই লাইভ কৰিছোঁ মই 2-3বাৰে লাইভ কৰিছোঁ চাগে নেকি ভিতৰত গৈ চিনেমা চাব লাগে আৰু সেইখন চিনেমাৰ আচলতে এই যে ৰেড কাৰ্পেটটো এটা টিকেটহে সেইটো ৰেড কাৰ্পেটৰ কাৰণে আপোনাক বেলেগকৈ পাছ নাথাকে আপুনি ভিতৰলৈ সোমাই যাব কাৰ্পেটখন দি আৰু সেই কাৰ্পেটখন দি যাওঁতে একদম বিৰাট পজ দি ফটো উঠিলে সেইখিনি অকণমান ষ্টাইল আৰু সেইটোৰ আগ্ৰহতে গোটেই মিডিয়া ৰৈ থাকে কিন্তু ভিতৰত গৈ আপুনি চিনেমাখন চাব লাগিব মই এবাৰ চেলিনা গোমেজ তেওঁৰ চিনেমাখন আমি একেলগে মোৰ পৰা 5টা শাৰী পিছত তেওঁ বহিছে কিমান ভাল লাগে চাওকচোন যে তেওঁ মই আকৌ চিনেমা যিমান চাইছোঁ ঘূৰি ঘূৰি সিমান কাৰণ ক'ত তেওঁক লগ পাম আৰু এনেকুৱাতো নহয় ন যে বোলে মোৰ ঘৰৰ কাষত থাকে ইমান ভাল লগা সেইবোৰ মানে এক্সপিৰিয়েঞ্চ যে তেওঁলোকৰ মুখেৰে তাৰপিছত চিনেমা শেষ হৈছে তেওঁ কিবা কিবি কথা কৈছে চবৰ লগতে কথা পাতিছে কিন্তু চবৰ লগত মানে সেইটো হলত চাগে মই জনাত 2800 মান মানুহ ধৰে যিটো হলত মই চাইছিলোঁ গতিকে সেইটো হলত সকলোৰ লগতেতো এজনকৈ নাপাতে এইবোৰ এক্সপিৰিয়েঞ্চ আছিলে এইবোৰৰ বাবে ৰেড কাৰ্পেটৰ সেই গ্লেমাৰটোৰ বাহিৰে ভিতৰত এখন চিনেমা চাবলৈ যায় তাত যে ৰেড কাৰ্পেটত অকল খোজকাঢ়ি নথয় আৰু যে কিছুমানে কয় যে ৰেড কাৰ্পেটখন ক'ৰবাত সমান দেখোঁ ক'ৰবাত এনেকুৱা চিৰি দেখোঁ কি হয় ৰেড কাৰ্পেটখন প্ৰথমখিনি এনেকৈ সমান আপুনি মোৰ ভিডিঅ'বিলাক চালে মোৰ কেইবাটা ভিডিঅ' আছে যে প্ৰথমখিনি সমানত আপুনি খোজকাঢ়ি যাব তাৰপিছত চিৰিত উঠিব লাগিব গতিকে আপোনাক য'তে ফটোগ্ৰাফাৰে ফটো মাৰিছে সেইখন ফটোৱে পাব তেনেকুৱা ধৰণৰ মানে একদম কি বুলি ক'ম ওপৰা ওপৰিকে চোৱা বস্তু এটা যে ৰেড কাৰ্পেটৰ গ্লেমাৰটো ৰেড কাৰ্পেটখন তেওঁলোকে আচলতে তেনেকুৱা মানুহৰ বাবে আকৰ্ষণ আৰু কেন্দ্ৰবিন্দু কৰি লৈছে কাৰ্পেটখনো কি বেলেগ আছে কওকচোন ৰঙা কাৰ্পেট এখনত খোজকাঢ়ি গৈছে কিন্তু সেই আগৰ পৰা ইমান ডাঙৰ ডাঙৰ চেলিব্ৰিটিসমূহে মানে এনেকৈ খোজকাঢ়ি গ'ল যে ভাল লাগিলে ফটোখন হয়তো মিডিয়াই খুব ভালকৈ কাভাৰেজ কিবা এটা দিলে গতিকে সেইকাৰণেই চাগে মই ভাবোঁ এইখন এনেকুৱা হয় মানে ভেলিউটো এড হৈ গ'ল ন আৰু আজিও এতিয়া কাঞ্চৰ ৰেড কাৰ্পেট বুলি কয় ফটোখন চাই যে কি হয় আৰু মোৰো প্ৰথমবাৰ যেতিয়া গৈছিলোঁ কিন্তু মই আমাৰ ৰীমা দাস যে ৰীমা বাকে মই সুধি গৈছিলোঁ যে ৰীমা বা তাত কি হয় কেনেকৈ হয় কাৰণ মইতো নাজানো একো বস্তু যে কেনেকৈ হয় এই আচলতে চিনেমা বস্তুটো ক'ৰবাত লুকাই থাকিলে কিছুমানৰ বাবে বহু লোকে বেছি সংখ্যকে জানে কিন্তু কিছু লোকে হয়তো ভাবে যে সেই ৰেড কাৰ্পেটখন বা তাত তোলা ফটো এটা ডাঙৰ কাম কিন্তু আপুনি বিশ্বাস কৰক কিমান ফটোগ্ৰাফাৰ পাব তাত আপুনি ফটোগ্ৰাফাৰ বিচাৰি যাব নালাগে আপোনাক বিচাৰি আহিব আপোনাক ফটো লাগিব নেকি তেওঁলোকে কিন্তু তেনেকৈ পইচা লয় কিন্তু আৰু সেই গোটেই মানে বহুত ঠাইৰ পৰা অকল কাঞ্চৰ ফটোগ্ৰাফাৰখিনিয়ে নহয় বহুতৰ পৰা সেইটো জীৱিকা হৈ পৰে সেইকেইদিনৰ কাৰণে জীৱিকা সেইটো তাতে একদম হাজাৰ হাজাৰ ফটোগ্ৰাফাৰ আপুনি যেতিয়া যাকে বিচাৰে আপুনি ফটো তুলিব পাৰে আৰু কাঞ্চলৈ যোৱা ফটোকেইখন সেইকেইদিনৰ বহুত মূল্য তাৰপিছত দেখা গৈছে নেন্সি তিয়াগী হওক বা তেনেকুৱা বহুত ক্ৰিয়েটাৰ্ছে মানে এটা নতুন স্কোপ পাই গ'ল এইবাৰ ব্ৰুটৰো কিবা এটা শুনিলোঁ মানে ইনফ্লুৱেঞ্চাৰ্ছ লৈ যোৱা হোৱা বুলি কৈছে বোলে মই নাজানো কাৰণ মইতো সেইখিনিৰ লগত আচলতে মই ইনভলভ নহয় গতিকে মই কিন্তু শুনিছোঁ তেনেকৈ গৈছে বুলি কিন্তু মানে বাকী যোৱাখিনিতো আমি নিজে ফটো দেখিছোঁ যে হয় তেওঁলোক গৈছে মানে মোৰ এইকাৰণে বস্তুটো পাতিবলৈ মন গ'ল কাৰণ যেতিয়া মিডিয়াত কথাটো ওলাই যায় বা ভাইৰেল যেতিয়া হয় এইখিনি কথা আলোচনা নহয় যে ভিতৰত গৈ আপুনি কি চিনেমা চালে বা কেনেকুৱা চিনেমাখন চালে কথাখিনি এইখিনিলৈকে সীমিত হৈ গ'ল যে ৰেড কাৰ্পেটখনলৈকে গ'ল আমাৰ মানে নহয় আৰু এটা কওঁ আমাৰ কথাবোৰ ভালকৈ বুজাই ক'বলৈ আজি এতিয়া মই কৈ আছোঁ হয়তো কোনোবাই মোৰ কথাখিনি কাৰোবাৰ ভাল লগা নাই তেওঁ নুশুনিলে গতিকে তেওঁ সেই বস্তুটো ভাবিলে বেছি কৈ আছে এজনীয়ে কিনো কিন্তু যেতিয়া 10জন মানুহ যাব গৈছেও বহুত কেইজন এইবাৰ এতিয়া ববী বাহঁত গৈছে ববী শৰ্মা বৰুৱা যোৱাবাৰ মঞ্জু বা গৈছিলে তেনেকৈ বহুত পাপন দা গৈছে এই বহুত মানুহে যেতিয়া গৈ চবেই দেখি যাব তেতিয়া বুজি পাই যাব যে এইটো আমাৰ যে ইফিখন আছে গোৱাত ইফিৰে ধৰক এটা ডাঙৰ ৰূপ কাঞ্চখন সেই একেটা বস্তুৱে মানে তাত ধৰক ইয়াত ইফিটো মানুহ আহে গোটেই পৃথিৱীৰ তাত আৰু বেছি মানুহ আহে ইণ্টাৰনেশ্যনেলি সেই ৰেকগনিশ্যনটো পোৱা আৰু মোৰ মূল কথাটো হ'ল যে মই চিনেমা চাব যাওঁ চিনেমা আৰু সেই পৰিৱেশটো বেলেগ হৈ থাকে চিনেমাও যে মানুহে তেনেকৈ চেলিব্ৰেট কৰিব পাৰে বহুতৰ বাবে হয়তো এই চিনেমা কিনো ডাঙৰ কামটো পৃথিৱীত ইমান বেলেগ বেলেগ কাম আছে চিনেমা চাব যায় নেকি কিন্তু মোৰ বৃত্তিটো চিনেমা মোৰ প্ৰফেশ্যনটো চিনেমা আৰু মই সেইটোৱে কৰোঁ সেইটো কৰিয়ে ঘটি আছোঁ অবভিয়াছলি যিহেতু পইচা লওঁ গতিকে তেনেকৈ ঘটি আছোঁ আৰু সেইটো বাবেতো মই নিজৰ সেইখিনি কৰিবই লাগিব আৰু আজিৰ টাইমত এটা বস্তু নোট কৰা হয় যে সময়ৰ লগত ইমান বস্তু আপডেট হৈ আছে নতুনত্ব আহি আছে যদি আপুনি সেইখিনিৰ লগত ৰেলিভেণ্ট নাথাকে বা সেইখিনিৰ লগত আপ টু ডেট নাথাকে আপুনিও আউটডেটেড হৈ যাব পাৰে আৰু মইতো বিচাৰোঁ মই প্ৰত্যেকটো কথাতে কওঁ যে কোনোবা যদি যাব খোজে মই যে যাওঁ মই একদম কম পইচাত যাওঁ
এইটো নহয় যে পইচা কমত গৈছোঁ নে ডাঙৰ বেছিত গৈছোঁ আগতে যদি আপুনি প্লেন কৰে নহয় বহুত কম পইচাত যাব পাৰি ধুনীয়াকৈ থাকিব পাৰি ক'ত থাকিব পাৰি মানে মোৰ তাত বহুতখিনি অন্তত এতিয়া মানে সেই তথ্য আছে মইতো সদায় কওঁ যে কোনোবা যাব খুজিলে মোক এবাৰ যদি যোগাযোগ কৰে মই গোটেইখিনি দিম আৰু ক'ব পাৰে মানে শ্বৰ্টকে কেনেকুৱা জানা মই থাকোঁ Airbnb সৰু সৰু কিছুমান টিপছ আজিকালি হেতুটো ইমান ধুনীয়া হৈছে মই হোটেলত নাথাকোঁ Airbnb মই 2 মাহ আগতে বুক কৰোঁ আৰু মই জানো যে মই একেবাৰে ওচৰৰ Airbnb কেইটাত নাথাকোঁ তাত বেছি ভাড়া লয় মই থাকোঁ মোৰ পৰা প্ৰায় 20 মিনিটমান হয় কিন্তু মোৰ দৰ্জাখন ওলাই বাছ পায় বাছখন আহি একদম ভেনিউ সন্মুখত ৰয় গতিকে মই বাছত ঘূৰোঁ মই টেক্সিটো নুঘূৰোঁ টেক্সিত বহুত পইচা তাতে মানে মই একদম সঁচাটো কৈছোঁ যিটো মই কৰি আছোঁ এনেকৈ যদি ঘূৰে আপুনি গোৱা যাওঁতে যিকেইটা পইচা খৰচ হয় তালৈ যালেও একে পইচাই খৰচ হয় সেই অদ্ভুত খৰচটো নহয় কাৰণ তেনেকুৱা মেনেজ কৰিবলৈ সেই বস্তুবোৰ ময়ো তেনেকৈহে শিকিছোঁ যে কেনেকৈ যাব পাৰি টিকেটবোৰ 3 মাহ আগতে কৰকচোন কিয় কম পইচাত নাপায় মই দেখাই দিম গোটকেইটা ছাইটত পায় গতিকে তেনেকৈ টিকেট কৰে মই ইকনমিতে গৈছোঁ আজিলৈকে 3 বাৰ গৈছোঁ ইকনমিত গৈছোঁ ইমান পইচা নহয় বুলি নগৈ কিন্তু গোৱাত গৈও দেখোন আমাৰ মানুহে খৰচ নকৰে জানো ফুৰিবলৈ যায়তো আজিকালি মিনিমাম চবে এটা এক্সপেন্স লৈয়ে যায় গতিকে সিমানটো খৰচে মই ক'লোঁ যে সাধাৰণকৈ আপুনি হোটেল এখনত থাকিলে যিমান ল'ব সাধাৰণ এখনত মই মানে ষ্টাৰযুক্ত কোৱাই নাই তাৰকাযুক্ত নালাগে যিমান হ'ব Airbnb-টো আপুনিতো জানে যে Airbnb সাধাৰণকৈ পইচা এটা লয় ইমান ইজি হৈ গৈছে একদম মই কপৌ ফুলৰ ভিডিঅ'টো দেখিছিলোঁ কপৌ ফুলটো একদম ডাঙৰ ইণ্টাৰেষ্টিং মই কেঁচুৱা নিয়া দি নিছোঁ মানে ইমান সযতনে লৈ গৈছে আৰু কপৌ ফুল মানে মোৰ কি জানা প্ৰথম বছৰ মই মুগা পিন্ধিলোঁ হেঁপাহ এটা আছিল আৰু ৰেড কাৰ্পেট মই বিচাৰিছিলোঁ সদায় যে ৰেড কাৰ্পেটখনত গাউন পিন্ধি যায় চবে মই যদি মোৰ কাপোৰযোৰ তাতে নেদেখা মই গাউন পিন্ধি যিটোৰ লগত মই কানেক্ট কৰিব নোৱাৰোঁ কাপোৰ আজি মোৰ কিবা এটা ধুনীয়া কাপোৰ বুলি ক'লে মই চাদৰ মেখেলাযোৰেই বুজোঁ গতিকে মোৰ ইচ্ছা আছিলে যে মানুহৰ আগত মই দেখাওঁ আৰু মানুহে চাইছিল মই বুলি চোৱা নাছিল কাৰণ তাত কোনো আইমি বুঢ়া চিনি নাপায় আইমি বুঢ়া কিবা হয়ে নে নহয় নে কাৰো দৰকাৰ নাই কাৰণ তাত কেনেকৈ জানিব মোক কিন্তু তেওঁলোকে মোক চাইছিল মোৰ কাপোৰযোৰৰ কাৰণে ভাবিছিলে এইযোৰ বেলেগ কিবা এটা পিন্ধিছে কিবা এটা ইউনিক হয় চবেই গাউন পিন্ধি যায় একদম ধুনীয়া ধুনীয়া দীঘল তাৰ মাজত দেখিছে এইজনী কিবা এটা বেলেগ হয় কিন্তু আৰু সেই বেলেগটোত চাগে মানুহক ক'ৰবাত আকৰ্ষণ কৰিছিলে দ্বিতীয়বাৰো মই পাটৰ কাপোৰ পিন্ধিছিলোঁ এইবাৰ কিন্তু মই ভাবিলোঁ যে ঠিক আছে মুগা পিন্ধি আছোঁ কিন্তু যদি একেবাৰে আমাৰ বস্তুখিনি দেখাব পাৰোঁ কাৰণ গহনাটো মই আগৰ কিবা পিন্ধা নাছিলোঁ গামখাৰু মই আইতা মাৰ এইবাৰ জিপাত পিন্ধিছিলোঁ ৰিহাখন মোৰ আইতা মাৰ যিখন ৰিহা মাৰিছোঁ তাৰপিছত ভাবিলোঁ কপৌ ফুলো মাৰোঁ কিন্তু ভাবিবলৈ সহজ নিবলৈ বহুত কষ্ট সেইটো মানে যোগাৰটো কৰি দিছিল মোৰ বায়ে আৰু মই চোৱা ইয়াৰ পৰা দিল্লী গৈছোঁ 2.5 ঘণ্টা দিল্লীত মোৰ 4 ঘণ্টা গেপ আছে তাৰপিছত ফ্লাইট এয়াৰপৰ্টতে ৰৈ আছোঁ তাৰপিছত আকৌ গৈছোঁ ডুবাই চাগে 4 ঘণ্টা মানে আছিল নেকি 3.5 ঘণ্টা 4 ঘণ্টা তাত আকৌ ক'ত 4 ঘণ্টা 9.5 ঘণ্টা আছিলে মই সেইবাৰ ফ্লাইট মানে পোৱা নাছিলোঁ 9.5 ঘণ্টা ডুবাইত ডুবাইত ৰৈছোঁ কি যে কৰিছোঁ ইফাল সিফাল কি যে 9.5 ঘণ্টা পিছত আকৌ 7.5 ঘণ্টা তাৰ পৰা কাঞ্চ মানে ডাইৰেক্ট কাঞ্চ নহয় নিজৰ পৰা আকৌ 1 ঘণ্টা বাছত গৈ কাঞ্চ পাইছোঁ মোৰ ভাগৰ লাগিল তাৰপিছত যে মই আকৌ অকণমান সময় পিছে কপৌ ফুল চাওঁ নেকি ভুকাইছে নেকি দুখ লাগে ন কিন্তু নহয় মোৰ ভাল লাগিছে যে আপুনি এইখিনি ডকুমেণ্ট কৰিছে ন কাৰণ গামোচাখন জানা গামোচাখন মোৰ এইটো চোৱা দেই গামোচা এখন একো ডাঙৰ কথা নাই মোক কিন্তু এনেকুৱাও মানুহ আছিলে কোনোবাই কাপোৰযোৰৰ লগত গামোচাখন ল'লে ভাল দেখিব জানো কিন্তু মোৰ কাৰণে ভাল দেখা কথাটো নহয় কিয় নেদেখিব ভাল গামোচাখন যদি লওঁ আমাৰ অসমীয়া বুলি ক'লে চকুত পটককৈ নপৰেনে গামোচাখন মই কিন্তু ইচ্ছা কৰি লৈছোঁ এই হাতত যে গামোচাখন সঁচাকৈ দেখাওঁ বুলি লৈছোঁ আপুনি ভাবেনে মানে গামোচাক লৈ আমাৰ ইয়াতে যোনটো এটা ছফ্ট কৰ্ণাৰ আছে কিছুমান পইণ্টত বেছি হাইপাৰ হৈ যায় নে গামোচাক লৈ পেলাই নহয় আবেগ আচলতে হাইপাৰ নহয় আমি অসমীয়া জাতিটো অকণমান আৱেগিক নহয় জানো কোৱাচোন গতিকে মই বেছি বুলি নকওঁ আমি মানুহখিনি অকণ আৱেগিক আমাক ভগৱানে চাগে সজাইছে তেনেকৈ যে আৱেগটো বেছি কিন্তু ক'ৰবাত বেয়া বুলিও নকওঁ নিজৰ মানুহখিনিক যদি মই ভাল বুলি নকওঁ কোনে বাহিৰৰ মানুহে আহি কিয় ভাল বুলি ক'ব সেইটো হয় মানে মই ভাবোঁ আৰু কেতিয়াবা ইমান গামোচাক লৈ বিতৰ্ক হয় বিতৰ্ক অকণমান হয় কিন্তু নহয় জানা কিন্তু তথাপি আমি ভাল পাওঁতো গামোচাখন আমাৰ সেইটো গামোচাখন আমাৰ বিতৰ্কবিলাক হৈ থাকে আৰু বিতৰ্কই কিন্তু আনৰ কথা নাজানো গামোচা চামোচাবোৰৰ কথা নকওঁ মই এতিয়া কিন্তু মোক আকৌ বিতৰ্কই সদায় শিকাইছে মই শিকাইছে কওঁ দেই কেনেকুৱা কথা মই সদায় নিজকে আকৌ এবাৰ জুখি চাওঁ আকৌ যদি কোনোবাই ক'লে যে এইটো এনেকৈ নহয় এনেকৈহে হ'ব লাগিছিল মই তেওঁৰ দৃষ্টিৰে মোক আকৌ চাব খোজোঁ যে ক'ৰবাত ভুল কৰা নাইতো মই গতিকে চাগে কোনোবাখিনিত ভৰিখন এতিয়াও মাটিত ৰাখি থৈছোঁ এই বিতৰ্কখিনিয়ে মোক ইমান শিকাইছে আৰু বিতৰ্কৰ পৰা মই জানিলোঁ যে ভাল সময় আৰু বেয়া সময়ৰ মাজত এটা কথা খুব মিলে সেই কথাটো হ'ল যে
এই সময়খিনিও পাৰ হৈ যাব, ভাল সময়খিনিও পাৰ হৈ যাব, চিৰস্থায়ী নহয়, বেয়া সময়খিনিও পাৰ হৈ যাব। মোক আপুনি ধুনীয়া কথা এটা কৈ আছিল, এই কথাখিনিয়ে আপুনি মোক কৈ আছিল। মানে মই এইকাৰণে কথাটো জানিব মন, কাৰণ সাধাৰণতে আমি দেখোঁ এটা খুব গ্লেমাৰাছ লাইফ এটা থকা বুলি আমি যিটো দেখি থাকোঁ, মানে যে সাধাৰণতে খুব গ্লেমাৰাছলি থাকে। কিন্তু মই এইটোও জানো যে বাহিৰত যিমান কথা চলি থাকে সেইখিনিতো আপুনি শুনিবই। আৰু কোনোবা এটা পইণ্টত আমি যদি এজন মানুহৰ কমেণ্টত এফেক্ট হ'ব পাৰোঁ, যেতিয়া কথা এটা আলোচনা হৈ থাকে বা মিডিয়াত কথাখিনি ওলাই থাকে বা সেই বিতৰ্কৰ পৰিৱেশ এটা হৈ থাকে, তেতিয়া নিজকে কি ধৰণে ৰাখে? কাৰণ মই এটা প্ৰথম কথা এটা কওঁ, এই যে মানুহে মোক যে দেখি থাকে গ্লেমাৰাছ লাইফ, তোমাক যদি কওঁ মই, তুমি মোৰ জীৱনটোৰ, মানে জীৱনটো বুলি নকওঁ, কথা দিনটোৰ 24 ঘণ্টা সময়ৰ 24 ঘণ্টা সময় যে বিশেষ 2 মিনিট, ধুনীয়া মিনিট, তাত তোলা ধৰা একদম 40-50খন ফটো, তাকো আকৌ মই বাছি নিজক যিখন ধুনীয়া দেখিছে সেইখনহে আপলোড কৰোঁ। ইমান মানে সেই 2 মিনিটৰ ধুনীয়া জীৱনৰ ধুনীয়া 2 মিনিটখিনিৰ ধুনীয়া ভিডিঅ'টোহে মই আপলোড কৰোঁ। গতিকে সেইখিনি চাই মানুহে মোৰ জীৱনটো কেতিয়াও ভাবিব নোৱাৰে যে মই সুখত আছোঁ নে দুখত আছোঁ। ছ'চিয়েল মিডিয়াই কিন্তু জীৱন নহয়। আমি বেলেগক দেখি সদায় ভাবোঁ যে ইছৰাম তাৰ জীৱনটো চাই কেনেকুৱা ধুনীয়া, এয়াহে জীৱন, মোৰ কি এয়া? কিন্তু তেওঁৰ জীৱনৰ সেই ভাল 2 মিনিটহে দেখিছোঁ। বাকী সময়খিনি ইমান ঘণ্টা যে তেওঁৰ কি ফ্ৰাষ্ট্ৰেশ্যন, কি চলি আছে, কি দুখ, সেইখিনি নজনাকৈ, সেইকাৰণে কৈছোঁ ছ'চিয়েল মিডিয়াৰ যুগত আচলতে আমি ডিপ্ৰেশ্যনত পটককৈ যাওঁ এইবোৰ দেখি। আৰু এই কম্পেৰিজনটো ইমান পুটুককৈ হৈ যায় ন, যে আজি হয়তো মোৰ সমনীয়া এজনে গাড়ী লৈছে, মোৰ হয়তো এনেকুৱা ফিল হ'ব পাৰে সি কৰি আছে মই কিয় পৰা নাই, হয়তো মোৰ সময় বহুত আছে বা মই সিমানখিনি কাম কৰা নাই, কিন্তু পুটুককৈ বেয়াটো সোনকালে লাগে, ভাল যিমান সোনকালে লাগিব লাগে ন। আৰু চব বস্তু আজিকালি আমাক সোনকালে লাগে ন। ফাৰ্ষ্ট আমাৰ ধৈৰ্য নাই, তোমাৰ হৈছে মোৰ কিয় নহ'ব, সেই ইমান সোনকালে হ'লে মোৰ মাহঁতে আগতে সৰু কথা কয় যে ভুকুতে কলটো নপকে, সঁচাকৈ নপকে। মাহঁতৰ কথাবিলাক সৰু যেতিয়া আছিলোঁ বৰ এনেই কথা কিছুমান কৈ থাকে দেই, কিন্তু যেতিয়া ডাঙৰ হৈ আহিলোঁ, নিজে মাক হ'লে এতিয়া অনুভৱ হয় ঠিক কৈছিলে, এটা কথা শুদ্ধ, মানে তেতিয়াই যদি বুজি পোৱা হ'লে আজি ঠগ খাব লগা নহয়। মানে সেইটো মানে এই এনেকুৱা কথা হয় আপোনাৰ, এই যে মোৰ এনেকুৱা লাগে আৰু আজিকালি খুব কথা এটা পপুলাৰ হৈছে যে যি মানুহে চিগাৰেট খায়, চাপ'জ চিগাৰেট এৰিব লাগে, তেতিয়া এটা কথা কয় নহয় যে তই 1 বছৰত কিমান চিগাৰেটত টকা ব্যয় কৰিলি, ইমান চা, তই নাখালে তই ইমান টকা দি স্কুটি ল'ব পাৰিলে, যোনজনে নাখায় সি কিন্তু কিনিব পৰা নাই, কয় কিন্তু ঠিকেই। মোৰ তেতিয়া কেতিয়াবা এনেকুৱা লাগে যে কিছুমান সময়ত যেতিয়া আমাৰ মন বেয়া লাগে, আমি মন বেয়া লগাৰ সময়ত মানে খুব ডাঙৰ কথা ওলাই ন, কিন্তু যেতিয়া একচুৱেলি মনটো বেয়া লাগে সেইখিনি একো এপ্লিকেবল নহয়। মানে কিন্তু বুজোৱাটো ইমান সহজ নহয়। আৰু আজিৰ দিনত মানুহ বহুত আছে আমাৰ ওচৰত, কিন্তু সঁচাকৈ আমাক বুজি পোৱা, আমাক জানা, তোমাৰ জীৱনত যদি 2জন বা 3জন এনেকুৱা মানুহ আছে, এনেকুৱা সম্পৰ্ক আছে, যাৰ ওচৰত তুমি নিজক একেবাৰে নেঢাকাকৈ, পৰ্দা নাৰাখাকৈ খুলি ক'ব পাৰা, খুলি উদঙাই দেখুৱাব পাৰা, তেতিয়াই কিন্তু তুমি ধনী মানুহ মোৰ মতে। সেইটো হয় কিন্তু ন। মানে কি জানা, আজিকালি আমি চাবাচোন, মই তোমাৰ সন্মুখত আহিছোঁ যে মই কিন্তু সম্পূৰ্ণ উদঙাই নিদিওঁ নিজক, ক'ৰবাত অকণমান থাকে, সদায় থাকে। সেইটো আজি কোনোবাই ক'ব পাৰে, কোনোবাই নক'ব পাৰে। মই নিজৰ আচল যিজনী মানুহ, সেই উদঙাই দিয়া কিন্তু মোৰ আছে কেইজনমান মানুহ মোৰ জীৱনত। মইতো সুখী বহুত, আৰু তেওঁলোকৰ আগত মই কেতিয়াও নিজক জুখি কথা ক'ব নালাগে, মন গৈছে যি তাকে ক'ব পাৰোঁ। আৰু জীৱনত ধৰা তেনেকুৱা সম্পৰ্ক কেইটামান যদি আছে, তোমাৰ জীৱনত যদি লক্ষ্য এটা আছে, মনে মিলা যদি এটা কাম আছে, অন্ততঃ ভাতকেইটা খাবলৈ তোমাৰ চিন্তা নাই, আবেলি ধৰা কাম কৰি উঠি তোমাৰ উভতি ঘৰখনলৈ যাব মন গৈছে, যে তেনেকুৱা মানুহ কেইটামান মোৰ কাৰণে আছে। এনেকুৱা নহয় বোলে সেইখনলৈ গৈ ৰাতিটো যেনে তেনে শুব পাৰিলে হ'ল, সেইটো হ'ব নালাগে। তাতকৈ আৰু জীৱনত কি লাগে কোৱাচোন? আপুনি কি ভাবে এটা ছাকচেছফুল ফেমিলি, মানে এতিয়া যিহেতু আপুনি নিজে মাতৃ হিচাপে ফেমিলি এটা চম্ভালি আছে, লগতে নিজৰ কামখিনি কৰি আছে, প্লাছ পঢ়িও আছে, সেইখিনি কথাও পাতিম। কি ভাবে এটা মেইন মন্ত্ৰা এটা ফেমিলি ধৰি ৰাখা? কাৰণ বহুত বেলেগ মানুহৰ পৰা আমি বেলেগ পইণ্ট অফ ভিউ পাওঁ, কিন্তু এতিয়া যোনটো নতুন জেনেৰেশ্যন আহি আছে, যোনে হয়তো আজিৰ পৰা হয়তো 5-6 বছৰ পিছত আমাৰে বিয়া হ'ব, তেতিয়া কি হ'ব ভগৱান জানে। কিন্তু মেইন মন্ত্ৰা কি হয় আপোনাৰ মতে এটা ফেমিলি ধৰি ৰাখা? মই ফেমিলিৰ বিষয়ে জ্ঞান দিব পৰা একেবাৰে যোগ্য মানুহ নহয়, কিন্তু মোৰ ফালৰ পৰা মই নিজে যিখিনি শিকিছোঁ, মই ভাবোঁ যে প্ৰত্যেকৰে কিন্তু এনেকুৱা সম্পৰ্কবোৰ এনেকুৱা হ'ব লাগে যে দুখোজ তুমি আহিবা, দুখোজ মই আহিম, এইবোৰ কবিতা কথা নহয়। কিন্তু প্ৰতিটো, এতিয়া ধৰ তেওঁৰ খং উঠি আছে, সেই মুহূৰ্ততে যে মই উত্তৰটো দিবই লাগিব তেনেকুৱাওতো কথা নাই ন। আজিকালি সময়বোৰ আমি যে অধৈৰ্য, কিয় তেওঁ কৈছে মোৰ কি ভইচ নাই নেকি, মই কি ক'ব নোৱাৰোঁ নেকি, ময়োতো উত্তৰ দিব পাৰোঁ। গতিকে সেই সময়খিনিত যদি নকয়, আপুনি 5 মিনিট ৰৈ দিয়কচোন, তাৰ পিছত ক'লে কিন্তু মানুহজনে বেছি ভালকৈ বুজি পায়। এই কথাবোৰো কিন্তু বুজিবৰ বাবে অকণমান বয়স আৰু অকণমান সময় লাগে।
ইজনে আনজনক বুজি পাবলৈ আজিকালি আমি খুব সোনকালে ধৰক লগ পালোঁ ছোৱালী এজনী ল'ৰা এজনক লগ পালোঁ দুদিন ভাল ভাল মিঠা মিঠা কথা পাতিলোঁ পটককৈ বিয়া পাতি পেলালোঁ কিন্তু ইমান সোনকালে সেই সিদ্ধান্তটোত আহিবলৈ এই ভিতৰৰ মানুহজনক জানিব লাগে কাৰণ প্ৰথমতেতো মিঠা মিঠা কথা কৈ থাকোঁতে ভালেই লাগে পিছত যেতিয়া ছ'চিয়েল মিডিয়া তাৰপিছত যেতিয়া ওচৰত থাকিব লাগিব গোটেই দায়িত্ব ল'ব লাগিব মেকআপ নকৰা মুখখন ৰাতিপুৱাই দেখা পাব কাৰণ তাৰ আগতেতো ডেটিঙত মেকআপ কৰি যাব কথাটো কৈছোঁ ল'ৰাজনীও জেল চেল লগাই চুলিত তুলিত ৰাতিপুৱাই যেতিয়া একদম উঠিব এই অৱস্থা তাৰপিছত বোলে ঘৰত চেনি নাই চাউল নাই আলু নাই তেতিয়া ওলাই যাব প্ৰেম মানে প্ৰেম ক'ত আছে গতিকে সেই কথাখিনি আগতেই যোনে ভাবি লয় যে জীৱনটোত আচলতে কি লাগে মোক কি লাগে মই যদি সেই কথাখিনি আগতেই জানো তেতিয়াহ'লে কিন্তু জীৱনটো জীয়াবলৈ বৰ কষ্ট নহয় আৰু সম্পৰ্ক এটা যদি সঁচাকৈ অন্তৰৰ পৰা জীয়াই ৰাখিব খুজিছা আৰু জীৱনটো যদি সহজ কৰি ল'ব খুজিছা মই ভাবোঁ যে এটাই উপায় আছে কেতিয়াবা ক্ষমা খুজি ল'ব লাগে আৰু কেতিয়াবা ক্ষমা কৰি দিব লাগে এইটো ধুনীয়া কথা এটা ক'লে মোৰ জীৱনত মই তেনেকৈ ভাবোঁ বহুত মই প্ৰেছাৰ লৈ নাথাকোঁ কিবা এটা পিজুচ আৰু মোৰ সাধাৰণ গিৰিয়েক ঘৈণীয়েকৰ যিমান কাজিয়া লাগে আমাৰো সিমানেই লাগে যিমান অভিমান হয় আমাৰো সিমানেই হয় মানুহে একদম সেই ধুনীয়া মুহূৰ্তখিনি দেখি বা কি বঢ়িয়া কিন্তু নহয় তাৰপিছত সেইটো আমি এনেকুৱা নহয় যে কিবা এটা লাগিলোঁ একদম তুমি কিয় ক'বা মই কিয় ক'ম কেতিয়াবা হয়তো সি ৰৈ দিছে কোনোবাখিনিত মই ৰৈ দিছোঁ কোনোবাখিনি সি মোক বুজাইছে কেতিয়াবা মই তাক বুজাইছোঁ গতিকে সেই বস্তুখিনি নাথাকিলে কিন্তু সংসাৰ এখন চলি থাকিব নোৱাৰে বেলেঞ্চটো লাগে আৰু বুজি পোৱাটো খুব জৰুৰী এজনে আনজনক এতিয়া পিজুছে মোক যদি ফোন কৰে মোক সি বুবু বুলি মাতে মোক ঘৰত মাতা নাম বুবু বুলি মাতে সি যদি বুবু শব্দটো কেনেকৈ উচ্চাৰণ কৰিছে মই কৈ দিব পাৰিম তাৰ মনটো কেনেকুৱা হৈ আছে সিমানখিনি নিজৰ ওপৰত মোৰ বিশ্বাস আছে গতিকে আৰু সেইটো কিন্তু এদিনতে হোৱা বস্তু নহয় সি যিমানে মোক নকওক ভালে আছোঁ মই জানো যে তাৰ কিবা এটা হৈ আছে আৰু সিমানখিনি বুজিব পৰাকৈ এটা সম্পৰ্ক থাকিলে মই ভাবোঁ কোনো মাজত আহিব নোৱাৰে কিমান বছৰ আপোনাৰ লগত চিনাকি মই চিনাকি বিয়াটোতো সোধা নাই চিনাকি মই যেতিয়া মোৰ চাগে কিমান হ'ব তেতিয়া 17 বছৰ তাৰ 24-25 বছৰ মানে কলেজৰ দিনৰ পৰা মই তেতিয়া HS গুৱাহাটীতে বি বৰুৱা মই সেইদিনাখন কিবা এটা কাহিনী শুনি আছিলোঁ মাৰুতি 800 এখন আছিল নেকি নেকি তাৰ বিশ্বাস কৰা তুমি এইটো কওঁতে মোৰ একদম মোৰ আটাইতকৈ প্ৰিয় গাড়ী সেইখন আছিল মানে সেইখন তোমাক কিয় ক'ম তেওঁক যেতিয়া মই লগ পাইছিলোঁ আমি খুব সাধাৰণকৈ ঘূৰিছিলোঁ তেতিয়া মোক দেউতা মোক তেতিয়া গুৱাহাটী আৰক্ষী বিষয়া গতিকে দেউতাই একদম গাড়ী চাৰি দি পঠিয়াই ভালকৈ কলেজ আহিবলৈ ড্ৰাইভাৰ নমাই থৈ যায়হে আৰু পিছৰখিনি মানে একদম নিজৰ কথা আৰু যি হয় আৰু সাধাৰণতে এদিন মানে সি খুব হেঁপাহত ফোন কৰিছে জানা মই মানে নাজানো সি গাড়ী কিনিব জানা গাড়ী এখন কিনিলোঁ মই কি কিনিলা কৈছে মাৰুতি 800 তাৰ মাতটোত যিটো উৎসাহ নহয় মানে সেই মাতটো মোৰ আজিও মনত আছে যিটো উৎসাহত আৰু সেই গাড়ীখনৰ প্ৰতি যিটো মৰম আমাৰ দুইটাৰে আমি চাগে আজিলৈকে আৰু কোনো গাড়ীৰ প্ৰতি সেই আগ্ৰহ সেই মৰম সেই হেঁপাহটো পোৱা নাই আৰু সেইখন গাড়ীত উঠি গুৱাহাটীত ইমান ঘূৰিছোঁ মানে বগা মাৰুতি কাৰখনত আমাৰ বিয়া হোৱা নাছিল নাই গাড়ীখন এতিয়া মানে কিন্তু সেই জানা সেই সৰু সৰু বস্তুবোৰত বহুত সুখ আছে মই তেওঁক মানে এনেকৈ খুব ওচৰৰ পৰা তেওঁ ষ্ট্ৰাগলটো দেখিছোঁ গতিকে মই আমাৰ মাজত ভালপোৱা যিমান আছে তাতকৈ বেছি মই ভাবোঁ সন্মান কৰোঁ সন্মানটো এনেকুৱা নহয় যে একেবাৰে ৰাতিপুৱাই ভৰিত পৰি সেৱা কৰি থাকিলোঁ সেইটো নহয় সন্মানটো হ'ল সদায় কাম এটা কৰাৰ আগতে মনত এনেকুৱা হয় সি দুখ পাব নেকি বাৰু এইটো কৰি দিলে বেয়া পাই যাব নেকি বাৰু এই বেয়া পাবতো এনেকুৱা নহয় যে সি মোক গালি দিব কিন্তু ক'ৰবাত এটা আহি যায় এটা কাম এটা কৰাৰ আগতে সি বেয়া পাব নেকি বাৰু সুধিলেও নেকি বাৰু তাক কিবা কওঁ কিন্তু সোধাটো সি কেতিয়াও নকয় যে মোক সুধি কাম কৰা এইটো যে এইখিনিতে মই ভাবোঁ যে কোনোবাখিনিত সেই টানটো থাকে এই কথাটো কিন্তু আৰু এটা কথাৰ লগত এয়া হয় যে আজিৰ সময়ত এই বস্তুটোক বহুতে ইণ্ডিপেণ্ডেণ্ট বা ডিপেণ্ডেণ্ট বুলি কৈ দিয়ে ইণ্ডিপেণ্ডেণ্ট নহয় বুলি কয় যে নিজৰ মতে ডিচিজন ল'ব পৰা নাই নহয় ডিচিশ্যনটো নহয় নেকি নহয় বস্তুটো নহয় আজিও সি মোক ঘৰৰ কোনো সিদ্ধান্তত সি মোক কয় যে তুমি আৰু মা য'ত আছা যি কোৱা সি কোনো দিনেই নকয় যে কোৱা বুলি আৰু মোৰ আকৌ এনেকুৱা হয় আমি দুইটাই যিমানে ব্যস্ত নাথাকোঁ হয়তো ওচৰত নাথাকোঁ কেতিয়াবা বেছি সময়তে আমি ওচৰত নাথাকোঁ ই গুৱাহাটীত থাকিলে মই বাহিৰত থাকোঁ মই বাহিৰত থাকিলে গুৱাহাটীত থাকে এনেকুৱা আমি দিনটোত মিনিমাম 10 বাৰ মেক্সিমামৰ কিমান হয় সিমানে আমি কথা পাতোঁ মানে ফোনত হ'লেও আমি বহুত কথা পাতোঁ কিন্তু সেইবিলাক নহয় মানে মৰমৰ পেনপেনীয়া কথা নহয় আৰু পিউছে কোনোদিন আজিলৈকে মই পেনপেনাই কথা কৈও পোৱা নাই পিউছ দাৰ এই ইমেজটো আগৰ পৰাই আছিল নে মানে যোনটো এতিয়া থাকে জানা সি চিধা মানে
যদি ভাল পাওঁ বুলি ভালেই পাওঁ আৰু বেলেগ কথা নাই মুঠতে এনেকুৱা কথাবিলাক মানে একদম জানা তোমাক ভাল পাওঁ এনেকুৱা কথা নহয় তেল মাৰিব নাজানে এনেকুৱা ধৰণৰ মানে তেলেই নহয় এটা চিধা আৰু মই মাৰ লগতো কোনোদিন মৰম মাক সাংঘাতিক ভাল পায় কিন্তু মাকো কোনোদিন এনেকৈ একদম মই মোৰ মাক কওঁ মা বিৰাট ভাল পাওঁ এনেকুৱা কওঁ ন কেতিয়াবা সি কোনোদিন কৈ পোৱা নাই মই সেইদিনাখন এটা ভিডিঅ' দেখিলোঁ পীযুষদাৰ যে তেওঁ কৈছে মই মানে খুব চেঞ্চিটিভ পুতুককৈ খং উঠি যায় আৰু মই দুটামান ইনষ্টেঞ্চ পাইছোঁ পীযুষদাৰ খং উঠা মোৰ নিজৰ লগত মই তেতিয়া গম পাই গৈছোঁ এটা কথা হয় তাৰ সেইটো অকণমান মাইনাছ পইণ্ট এটা খংটো পটককৈ উঠে কিন্তু তাৰ কি জানা এই সি খং সেইটো কথাত উঠে যিটো কথাত সি হট হয় মই তাক দেখিছোঁ বহুত ওচৰৰ পৰা আৰু দূৰৰ পৰা ক'বলৈ খুব সহজ মানুহজনক মানে সমালোচনা কৰিবলৈ কিন্তু তেওঁৰ ঠাইত যেতিয়া থকা যায় এখন সাধাৰণ ঘৰৰ পৰা দেউতা আমাৰ একেবাৰে সাধাৰণকৈ মানে ভালকৈ ল'ৰা ছোৱালীকেইটাক খুৱাই বোৱাই ধুনীয়াকৈ শিক্ষা দিছে কিন্তু তাতকৈ বেছি কৰি দিব পৰা নাই এখন সাধাৰণ আমাৰ অসমীয়া ঘৰ এখনত যি হয় সিমানেই তেনেকৈ আছিলে সেইখন ঘৰৰ পৰা ষ্ট্ৰাগল কৰি আহি আজিৰ পজিশ্যনটো পাবলৈ যিমান প্ৰেছাৰ যিমান কষ্ট সেই বস্তুখিনি কিন্তু মই বহুত সন্মান কৰোঁ তেওঁ কামৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু তেওঁৰ কিছুমান কোৱালিটি মই তেওঁৰ পৰা বহুত শিকিছোঁ তেওঁ লগত থাকিলে মানে লিডাৰশ্বিপ কোৱালিটি তেওঁ আৰু সৎ কিন্তু মানুহজন সেইটো মই মোৰ হাজবেণ্ড বুলি নকওঁ এই বস্তুখিনি মোৰ কেতিয়াবা মানে মই যে কৈছোঁ সন্মানটো এইবোৰৰ পৰা আহে আচলতে এইবোৰৰ পৰা বাঢ়ে আজি মই মোৰ জীৱনটো কেতিয়াও পীযুষ হাজৰিকা নহ'লে কল্পনাই কৰিব নোৱাৰোঁ কিন্তু যদি মোক সোধে যে ফিনেন্সিয়েলি মই কি কৰোঁ আপুনি হয়তো তুমি জানা যে আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেৰে যথেষ্ট পইচা পোৱা যায় ৰিলছ বনায়ো বহুত পইচা পায় মানুহে হয়তো ভাবে ৰিলছ বনাই কিনো কৰে দিনে ৰাতি এজনী কেতিয়াবা ভাত বনায় কেতিয়াবা অদৰকাৰী কথা কৈ থাকে কিন্তু নহয় ৰিলছত পইচা পায় আৰু সেইটো মোৰ উপাৰ্জনৰ এটা থল হৈ গৈছে এতিয়া আগতে চিনেমা কৰি যিমান পইচা পাইছিলোঁ এতিয়া মই দেখিছোঁ ঘৰতে বহি দেখোন এনেকৈ পইচা পাব পাৰি বেছি পইচা পায় হয়নে এতিয়া মানে নকওঁ এতিয়া গতিকে এমাউণ্টটো কৈ নিদিওঁ কিন্তু মানে সেই বস্তুবিলাক যেতিয়া আহিলে আজিকালি ইমান সহজতে হৈ গ'ল আজি যদি মই তেওঁৰ উপাৰ্জনখিনি আঁতৰাই থৈ মই যদি ভাবোঁ যে আজি মই যেনেকৈ জীয়াই আছোঁ জীয়াই থাকিব খোজোঁ মই কিন্তু সিমানখিনি উপাৰ্জন কৰোঁ পিছলৈ নাজানো কিন্তু আজিৰ দিনত মই ধুনীয়াকৈ গুৱাহাটীত ঘৰ এখন লৈ ল'ৰা ছোৱালীক য'ত পঢ়ি আছে তাতে পঢ়িয়াই ৰাখিব পৰা ক্ষমতা মোৰ আছে আজি অভিনয় কৰি নিজৰ কাম কৰি নিজৰ সৰু সৰু দুই এটা ব্যৱসায় আছে মোৰ খেতি আছে মাছ পুহোঁ গৰু আছে চব কিন্তু তাৰ পিছতো কিন্তু সেই যে তেওঁৰ ওপৰত নিৰ্ভৰশীল সেইটো ক'ৰবাত নিৰাপত্তাৰ ক'ৰবাত মৰমৰ থাকিব সেইটো মানে দুফালেদি থাকিব আৰু প্ৰিটিছৰ যে তেওঁৰো সেইটো ছেইম বস্তু থাকিব নিজৰ ঘৰখনৰ লগত এয়া কৰিব কিন্তু মোৰ এই ইণ্ডিপেণ্ডেঞ্চৰ কথাটো এইকাৰণে কৈছোঁ কাৰণ এইটো এটা নতুন ট্ৰেণ্ড টাইপো আৰম্ভ হৈ আছে আৰু মানে বস্তুটো কিবা অলপ নেগেটিভ হৈ গৈছে মানে যে ডিপেণ্ডেণ্ট হোৱাটোতো নেগেটিভ নাছিল ইমান দিনে চাওক দেই অকণমান ডিপেণ্ডেণ্ট হ'ব লাগিব যদি সেই ডিপেণ্ডেঞ্চি নাথাকে মই মোৰ মতে তুমি তোমাৰ মতে যেতিয়া একেখন ঘৰত থাকিবলৈ আৰম্ভ কৰিম সৰু কথা এটা নিমিলাৰ লগে লগে তই তোৰ ৰাস্তা ল মই মোৰ ৰাস্তা ল এইটো খুব সহজ কথা এটা হৈ পৰিছে কিন্তু এটা কথা কোৱাচোন আমাৰ মা যে তোমাৰ মা ধৰা মোৰ মা কোনোবা দিনা খুটকৈ লাগি নাযায়নে মাৰ লগত কোনোবা এটা কথাটো ভাল নালাগে ন কেতিয়াবা কিন্তু কওঁ নেকি আমি যে তুমি তোমাৰ ৰাস্তা মই মোৰ ৰাস্তা নকওঁ ন কাৰণ আমি জানো যে এই সম্পৰ্কটোৰ পৰা আমি আঁতৰিব নোৱাৰোঁ গতিকে বাকী গিৰিয়েক ঘৈণীয়েকৰ সম্পৰ্কটো আমি ইমান কেজুৱেলি কিয় লওঁ যে নাই তই তোৰ ৰাস্তা মই মোৰ ৰাস্তা বেছি কেজুৱেল হৈ গৈ আছে নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে গতিকে যিহেতু মাৰ লগত সেইটো আমি ভাবিব নোৱাৰোঁ এইটো সম্পৰ্ক আমি তেনেকৈ কিয় ল'ব নোৱাৰোঁ এটা বস্তু আৰু সুধিব মন যায় মই আজিকালি দেখোঁ আৰু যেতিয়া আপুনি ৰিল দিয়ে আপুনি ঘৰৰ সাধাৰণ কথাখিনি কয় খুব ধুনীয়াকৈ এয়া বনায় এটা খুব মানে কনচাৰ্ণ এটাও হয় যে প্ৰাইভেচি মানে যোনটো আপুনি দেখাব খোজে আৰু যোনটো আপোনাৰ ঘৰৰ ভিতৰত হৈ আছে যিটো হৈ আছে ইমান যেতিয়া অ'পেন আপ হৈ যায় প্ৰাইভেচিবিলাক কমি আহি থাকে আপুনি ফিল কৰিছিল নে কেতিয়াবা সেই বস্তুটো নে কিন্তু মোৰ ভিডিঅ'খিনি নহয় প্ৰাইভেচিটো আমাৰ চাওক যিহেতু পীযুষ ৰাজনীতিৰ লগত জড়িত গতিকে আমাৰ ঘৰত সিমান প্ৰাইভেচি বুলি একো বস্তু নাই আমাৰ বেডৰুমটোতো সকলোৱে আহিব পাৰে আৰু যিহেতু সেই ঘৰখনেই আচলতে আমাক জাগিৰোডৰ মানুহখিনিয়ে দিয়া বিশেষকৈ জাগিৰোডৰ মানুহখিনি তেওঁলোকে আমাৰ বেডৰুমত বা পাকঘৰত সোমাবলৈ পাৰ্মিশ্যন ল'ব নালাগে মানে কথাটো কৈছোঁ সেইটো আমাৰ আগৰ পৰাই আছে ৰাতি 12টা বজাত হ'লেও নিজে পাকঘৰত সোমাই গৈ ভাত খাব পাৰে সিমানখিনি তেওঁলোকক সদায় আমি কাৰণ যাৰ কাৰণে আজি এই ঘৰখনত আছোঁ সেইবাবে আমাৰ প্ৰাইভেচি এনেকুৱা যে প্ৰাইভেট কিবা এটা ৰুম বুলি আমাৰ কোনো ৰুমেই নাই সকলোৰ বাবে আৰু যিবোৰ মই ভিডিঅ' কৰোঁ আপোনাক যেনেকৈ ক'লোঁ বহুতখিনি স্পনচৰ ভিডিঅ' থাকে বহুখিনি মোৰ ঘৰুৱা যিখিনি কথা সেইবোৰ কিন্তু মই অনুভৱ কৰা কথা ক'ৰবাত
মোৰ মনত খুন্দিয়াই থকা কিছুমান কথা মই ভিডিঅ'ৰ যোগেৰে কেতিয়াবা ক'ব খোজোঁ কিছুমানে ভাবে যে হয়তো এনেই দেখুৱাই থাকে কিছুমান কথা কিন্তু নহয় তাত মোৰ মনৰ কিছুমান কথা থাকে যিবোৰ হয়তো ডিকোড কৰিব নোৱাৰে যিটো যদি আপুনি ভালকৈ চাই তুমি যদি ভালকৈ চোৱা অনুভৱ কৰিবা যে কিবা এটা কৈ আছে কথাটোত আৰু সেই কথাটো আচলতে মোৰ মনৰ কথা সেইটো মেবি আপোনাৰ এটা মিডিয়াম হয় ন তেনেকৈ ৰিলেট কৰোঁ আৰু যে এই কথাখিনি মই ভাবোঁ যে কোনোবাখিনিত যদি দুজন মানুহে মোৰ এই কথাটো বুজি পায় কাৰোবাৰ চাগে ভাল হ'ব পাৰে বহুতে ৰিলেটেবল পাই যায় এনেকুৱা মই এইখিনি কথা সোধা মেইন ৰিজনটো এইটো আছিল যে আপুনি নিজে স্বাৱলম্বীভাৱে নিজকে ইণ্ডাষ্ট্ৰীত এষ্টাব্লিছ কৰিলে এখন ফেচ ভেলিউ হ'ল মানুহে আপোনাক চিনি পালে সন্মান দিলে তাৰপিছত আজিৰ সময়ত এটা হয়তো আপুনি এটা ছিনিয়ৰ লেভেলো পাই গ'ল য'ত আপুনি ইমানখিনি কাম কৰিলে তাৰপিছত যদি আপোনাক কোনোবাই কয় যে পীযুষ হাজৰিকাৰ ঘৈণীয়েক কাৰণে এই বস্তুটো পাইছে আপোনাৰ কেনেকুৱা ফিল হয় তেতিয়া প্ৰথম কথা হ'ল যে পীযুষ হাজৰিকাৰ ঘৈণীয়েক বুলি সদায় মই নিজকে গৌৰৱ কৰোঁ কিন্তু মন্ত্ৰী পত্নী বুলি নহয় দুটা বস্তু পীযুষৰ ঘৈণীয়েক একদম আমাৰ গাঁৱত গাই পীযুষৰ ঘৈণীয়েক সেইজনী ভাল লাগে পীযুষৰ ঘৈণীয়েক কিন্তু মন্ত্ৰী পত্নী নহয় যিটো অস্থায়ী বস্তু তাক লৈ মই কোনো গৌৰৱো নাই অহংকাৰো নাই আজি আছে কাইলৈ নাই কিন্তু যিজন মানুহ তেওঁৰ পত্নী হিচাপে গৌৰৱ কৰোঁ লগতে ক'ম যে ক্লাছ 9ত যিহেতু প্ৰথম চিনেমাখন কৰিছিলোঁ ৰূপালী পৰ্দাত প্ৰেম আৰু প্ৰেম মানে মূল অভিনেত্ৰী হিচাপে গতিকে তাৰ পিছত ভাল কৰিছোঁ বেয়া কৰিছোঁ কিন্তু কৰি গৈ আছোঁ বেয়া কৰিছোঁ শিকিছোঁ ঠেকিছোঁ কাৰণ অভিনয়ত মোক আঙুলিত ধৰি শিকাবলৈ মোৰ পৰিয়ালত কোনো তেনেকুৱা মানুহ নাছিলে গতিকে সদায় বেয়া কৰিছোঁ প্ৰথমতেতো বেয়া অধচ কৰিছোঁ মোৰ আজিও চিনেমাকেইখন চালে মই ভাবোঁ যে মোৰ ছোৱালী হ'লে মই খুব মাৰিলোঁ এয়া কৰিছোঁ এয়া কৰিবলৈ গৈছিলি বুলি কিন্তু নহয় মোক শিকোৱাবলৈও কোনো নাছিলে মই ভাবিছোঁ এয়াই নেকি এক্টিং একদম হাঁহিব কৈছে চিঞৰি চিঞৰি হাঁহিছোঁ কান্দিব কৈছে বেছিকৈ হাঁহিছোঁ জোখতকৈ বেছি মানে চব কিন্তু আজিও ভাল নকৰোঁ কিন্তু শিকিছোঁ কিবা অকণমান তেতিয়া বেয়া কৰি ভাবিছোঁ নহয় ইয়াতকৈ অকণ কম কৰিলে চাগে ভাল লাগিব গতিকে এনেকৈ শিকিছোঁ আজিও শিকি আছোঁ যেতিয়াই কিবা চৰিত্ৰ পাওঁ কিমান ভাল কৰিছোঁতকৈ ডাঙৰ কথা মোৰ কাৰণে মই কিন্তু 100% দি চেষ্টা কৰোঁ যি কামেই দিয়া মোক যদি আজি ঘৰ মুচিবলৈও দিয়া মই তাতো মোক 100% দিম মোক যদি ৰং কৰিবলৈও দিয়া বেৰত মই 100% দিম মানে ভাল বেয়া কৰিছোঁ পিছৰ কথা কিন্তু মই সদায় চেষ্টা কৰোঁ যে মোৰ ভালতকৈ ভালটো মই কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছত নহ'লেতো আৰু উপায় নাই যিখিনি নহ'লগৈ কিন্তু চেষ্টাটো মই সদায় কৰোঁ মই যেতিয়া বেয়া অভিনয় কৰিছিলোঁ তেতিয়াও 100% দিছিলোঁ আজিও শিকি আছোঁ আজিও 100% দিব চেষ্টা কৰোঁ এতিয়া 100% এটেণ্ডেঞ্চটো হৈছেনে সেইটো যে এটেণ্ডেঞ্চ বা ইউনিভাৰ্চিটি বহুত কাঢ়া মই গুৱাহাটী ইউনিভাৰ্চিটি মানে আৰু যিহেতু মোৰ নামটো আহে কোনোবাখিনিত অকণমান সকলো কনচিয়াছ হৈ যায় যে আকৌ কিবা এটা খেলি মেলি এটা নহওক কিন্তু ভাল লাগে এতিয়া ডিপাৰ্টমেণ্টটোৱে ইমানকৈ মোক নিজৰ পৰিয়ালৰ দৰে আঁকোৱালি ল'লে এতিয়া মানে প্ৰতিটো কিবা অকণমান কেতিয়াবা যদি কিবা থাকে বোলে মই যদি নাহিম বুলি ভাবোঁ বোলে কিবা এটা আছে স্পেচিয়েল আগতীয়াকৈ ফোন কৰে একদম আপুনি আহিব দেই ডেটটো এইটো কিন্তু শ্বুটিং নহয় ইউনিভাৰ্চিটি আহিব মানে ফ্ৰেছাৰ্ছ হওক কিবা হওক যি হওক উৎসৱ ক'ৰবাত কেতিয়াবা আমি বাহিৰত ফুৰিবলৈ যাম এতিয়া যে তেওঁলোকে নিজৰ পৰিয়ালৰ দৰে এনেকুৱা ব্যৱহাৰ কৰে আকৌ এই বয়সতো এতিয়া 39 মোৰ 40 হ'ব এইবাৰ এই বয়সত আপুনি এইজটো কিন্তু কৈ দেই লাষ্ট টাইম 40 হ'ব এইবাৰ অক্টোবৰত কিন্তু এই বয়সতো তেওঁলোকে কিমান সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে মোক নিজৰ লগৰ নিচিনা ট্ৰিট কৰে সেই জীৱনটো তেওঁলোকে ভয় নাখায় একদম নাখায় কিন্তু তেওঁলোকে এই তেনেকৈ ট্ৰিট কৰে যে ভাল লাগে মানে এইটো বয়সতো মানে আকৌ সেই জীৱনটো ঘূৰাই পাইছোঁ পঢ়াৰ জীৱনটো তাতে এতিয়া মানে যেতিয়া আপুনি ক্লাছেছ কৰি থাকিব লাগে বা সেইখিনি টাইম যেতিয়া ইনভেষ্ট কৰে তেতিয়া ঘৰত কেনেকৈ মোৰ মা দুজনী আছে মা আৰু শাহু মানে দুইগৰাকী আৰু মোৰ ল'ৰা ছোৱালীকেইটা সিহঁতে পৰিয়াল মানে মাক দেউতাক আৰু সিহঁত দুটাক নুবুজে পৰিয়াল মানে আইতাক ককাক জেঠাইক পেহীয়েক খুৰীয়েক এইটো মানে পৰিয়াল আৰু সেই বস্তুটো মানে মই সিহঁতক সেই ডাঙৰ পৰিয়ালৰ অৰ্থটোকে বুজাই থৈছোঁ কাৰণ আজিকালি চাবচোন চব সৰু সৰু পৰিয়াল সেই ডাঙৰ অৰ্থটো বুজি নাপায় বহুত ল'ৰা ছোৱালীয়ে মামা খুৰী পেহী শব্দই নাইকিয়া হৈ গৈছে মই মোৰ ঘৰত যিকেইটা মানুহে সহায় কৰে তেওঁলোককো তেনেকৈ মাতিব দিওঁ মামা খুৰী পেহী তেনেকৈ মাতে সিহঁতে কাকো নাম কাহি নামাতে গতিকে সেই সম্পৰ্কবোৰ যাতে থাকি যায় তেওঁলোকে এতিয়া বুজা হৈছেনে আপোনালোকে কি কৰে বুজাটো হৈছে ছোৱালীয়েতো এতিয়া প্ৰায় মানে অকণ ৰিল চিল বুজি পায়তো তাইও ওলাই অলপ চলপ এক্টিং চেক্টিং কৰে ন তাই মানে সেইবিলাক ভাল পায় ছোৱালী মানুহ যে ষ্টাইল কৰি ভাল পায় আৰু তাইক যদি এতিয়া সোধা কি হ'ব তাই এক্ট্ৰেছ হ'ব মাকৰ নিচিনা মই বোলো পঢ়িব লাগিব আগতে চিধা এক্ট্ৰেছ নহয় কিন্তু ভাল পায় সৰু ল'ৰা ছোৱালী ন বীৰ খেলি খুব ভাল পায় সি ৰোল বল কৰিছে তাই ক্ৰিকেটো কৰি আছে কোচিং কৰি আছে তাৰ মানে সি খেলাটো ইমান মানে ভাল পায় আৰু মই কি বিচাৰোঁ জানা মোৰ ল'ৰা ছোৱালীকেইটা মোৰ কাৰণে চবতকৈ ডাঙৰ কথাটো হ'ল সিহঁত সুখী হোৱা জীৱনত IAS হয় IPS হয় ডাক্তৰ হয় ইঞ্জিনিয়াৰ হয় মোক নালাগে
যত্নত সুখী হ'ব লাগিব আপুনি সুখীটো কেনেকৈ ডিছক্ৰাইব কৰে সুখীটো কেনেকৈ জানা মই বহুত ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহ দেখিছোঁ যিয়ে ডিপ্ৰেশ্যনত ছুইচাইড কৰে আৰু একেবাৰে সৰু চাকৰি কৰা মানুহ দেখিছোঁ খেতি কৰা মানুহ দেখিছোঁ একদম জীৱনটো ধুনীয়াকৈ উপভোগ কৰিছে সুখটো মোৰ ওপৰত নিৰ্ভৰ কৰে কি কি বস্তু পালে মই সুখী হ'ম হয়তো গোটেই পৃথিৱীখন পায়ো মই অসুখী হৈ থাকিব পাৰোঁ আৰু হয়তো কেইটামান বস্তু লৈ মই সুখী হৈ যাব পাৰোঁ গতিকে মোৰ সংজ্ঞাটো কি তাৰ ওপৰতহে মোৰ সুখটো নিৰ্ভৰ কৰিব আপুনি ভাবেনে এইটো কম্পেৰিটিভ হয় কাৰণ এতিয়া আপুনি কথা এটাত ক'লে যে হয়তো IAS এজন ইমানখিনি পায়ো সুখী নহ'ব পাৰে খেতিয়ক এজন কম পায়ো সুখী হ'ব পাৰে এই কম্পেৰিজনটো যদি আমি আঁতৰাই দিওঁ যদি আমি নাভাবোঁ কোনে কি পাইছে কম্পেৰিজনটো নাইকিয়া হ'ব নোৱাৰে জানা আমি সদায় ধৰা সৰু চাইকেল থকা মানুহজনক গাড়ী লাগে গাড়ী থকা মানুহজনক ডাঙৰ গাড়ী লাগে ডাঙৰজনক আৰু ডাঙৰ লাগে তাৰমানে আমি সন্তুষ্ট নহয় আমি কিন্তু সন্তুষ্টিটোক যদি লগত লৈ চলিব পাৰোঁ মানে আমি সন্তুষ্ট হৈ যাব পাৰোঁ নিজকে নিজে কৰিব লাগিব সন্তুষ্ট পৃথিৱীৰ কোনো মানুহে আপোনাক সন্তুষ্টও কৰিব নোৱাৰে সুখীও কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি নিজে সুখী নহয় আৰু সেইটো বুজিবলৈ চাগে কম্পেৰিজনটো দৰকাৰ হৈ যায় ইন চাম পইণ্ট কিন্তু কম্পেৰিজনটো দৰকাৰটো নহয় মোৰ মতে মইতো নাভাবোঁ মই কম্পেয়াৰ মই নিজক কেতিয়াও একদম সঁচাকৈ কৰি পোৱা নাই মই নিজৰ লগত কম্পেয়াৰ মই কাৰ লগত কৰোঁ জানা মই কালি যি আছিলোঁ এইটো কোৱা কথা নহয় কিন্তু কালি যি আছিলোঁ আজি বেটাৰ কৰিব লাগিব আৰু ছ'চিয়েল মিডিয়াৰ কথা মই এটা কওঁ ছ'চিয়েল মিডিয়াত আমাৰ মানুহে এটা ভুল কৰে 10জনক দেখি নিজেও ছ'চিয়েল মিডিয়াত থাকি যে কোনে কি ৰীল দিলে চাওঁচোন এই কোনে কি ষ্টেটাছ দিছে চাওঁচোন কিন্তু তাৰ পৰা লাভটো একো নহয় মোৰ জীৱনত মোৰ ইমান কাম কৰিবলৈ আছে মই দিনটোত ভাগ কৰি লওঁ সময়বোৰ ৰাতিপুৱা মই 15 মিনিট ছ'চিয়েল মিডিয়াত কটাম যাতে মই পৃথিৱীখনত কি হৈ আছে গম পাওঁ দুপৰীয়া সময় পালে 5 বা 10 মিনিট নাপালে নাই আবেলি আকৌ 15 মিনিট তাৰ বাহিৰে মই ছ'চিয়েল মিডিয়াত নাথাকোঁ অ'কে এনেকুৱা কিছুমান কথা নিয়ম কৰি লৈছোঁ কাৰণ আপুনি চাবচোন ৰীলটো বেলেগ ইণ্টাৰেষ্টিং বস্তু এটা চোৱাৰ পিছত স্ক্ৰল কৰাৰ লগে লগে মানে মই মিলি থাকে চব জীৱনৰ লগত মই ধুনীয়া ধুনীয়া তো প্ৰতিটো কণ্টেণ্ট বেলেগ বেলেগ চাব মন গৈ থাকে মানে এইটো বেলেগ এডিকশ্যন গতিকে মইতো আজি বেছি কিমান হ'ল মোৰ চাগে 5 বছৰমান হৈছে নেকি ছ'চিয়েল মিডিয়া তাতকৈ আগতে মই নাছিলোঁ আপুনি এনেই কি কনজিউম কৰে মানে চিনেমা হয়তো ভিডিঅ' চিডিঅ' নহয় এনেই চাবলৈ গ'লে মোৰ বহুত বস্তুৱে চাওঁ মই কিন্তু মোৰ যিটো বস্তু পৰা কিবা অকণমান শিকিব পাৰি এনেই যে মই কিবা এটা দেখাইছে নাচি আছে কিবা কৰিছে মই সেইটো বৰ এনজয় নকৰোঁ মোৰ এটা হয় হা আপোনাৰ হয়নে নাই ক'ব যে মোৰ কেতিয়াবা মানে ইউটিউবত ইমান থাকে নহয় ইমান নলেজ ইয়াৰ পৰা ল'ব পাৰোঁ দিনটোৰ ৰাতি 12টা বজালৈকে মানে বহুত শিকিলোঁ 12টা বজাৰ পিছত যেতিয়া বিচনাত যাওঁ মই আটাইতকৈ বিভৎস কণ্টেণ্টটো চাই হাঁহি বাগৰি শুই যাওঁ মই এইটো ৰিলেক্স হ'বলৈ আচলতে লাগেও অকণমান মনটোক সকাহ দিবলৈ কিছুমান বস্তু জৰুৰী চিনেমাৰ ক্ষেত্ৰত কিন্তু সেই বস্তুটো দেখা যায় যে বেছি ভাল চিনেমা বনালে অডিয়েঞ্চ নাহে অকণমান হয়তো সেই ৰিলেক্স বনাই দিলে যে এনেই জীৱনটোত ইমান টেনশ্যন মই ভাবিছোঁ সেইবোৰৰ কাৰণে হয় নেকি চাগে যে আকৌ তাত গৈ যদি চিন্তাই কৰিব লাগে মই কিছুমান মানুহৰ তেনেকুৱা কমেণ্ট শুনিছোঁ চৰি মানে যে এনেই ইমান টেনশ্যনত থাকোঁ আকৌ যদি চিনেমা হলত গৈ ময়ে ভাবোঁ কিয় ইমান টেনশ্যন ল'বলৈ পইচা দি পইচা দি পেলাই মই কিয় ভাবিবলৈ যাম গতিকে সেই ৰিলেক্স হ'বলৈ যাওঁ তেনেকুৱা দুটা ধৰণৰ কথা থাকে কিন্তু মোৰ যিটো দৃষ্টিভংগী জীৱনটোক চাবলৈ শিকিলোঁ কিন্তু চিনেমাৰ পৰা মই আকৌ চিনেমাৰ বিষয়ে পঢ়ি শিকিছোঁ পঢ়ি আছোঁ মই আৰু এতিয়াও মই চিনেমাই পঢ়ি আছোঁ মোৰ PhD টপিকটো চিনেমা ডক্টৰ ভূপেন হাজৰিকাৰ চিনেমাহে হয়তো কিছুমানে ভাবিব পাৰে বৰ PhD কিবা কৰিছে কিডাল পঢ়িব কিন্তু নহয় মই চিনেমাৰ ওপৰত পঢ়ি আছোঁ সেইটো আপোনাৰ নিজৰ মনেটো আৰু কোনে নহয় মানে বিষয়টো কৈছোঁ মই বিষয়টো ভূপেন হাজৰিকাৰ চিনেমাখিনি ডক্টৰ ভূপেন হাজৰিকাৰ চিনেমাখিনিৰ ফ'কলৰৰ কি ৰিফ্লেকশ্যন আছিলে তাৰ ওপৰত পঢ়ি আছোঁ যিটো ছাবজেক্ট মই বুজি পাওঁ চিনেমাকেইখন বাৰ চাব লাগিব তেওঁৰ নিৰ্মিত চিনেমা কি ফ'কলৰ আছে কেনেকৈ ব্যৱহাৰ কৰিছে গানত কি আছে সুৰত কি আছে সেইবোৰেই কাম মোৰ তাৰপিছত কেতিয়ালৈ কমপ্লিট হোৱা আশা আছে কমপ্লিটটো এইটো ভগৱানে জানিব কিন্তু FR হৈ গ'ল ফাইনেল ৰেজিষ্ট্ৰেশ্যন মোৰ টাইটেল লক হ'ল গতিকে এতিয়া মাত্ৰ নিজৰ কাম কৰাৰ ওপৰত কথা মোৰ গাইডে খুব পল্লৱী বৰা মেম খুব সহায় কৰিছে তেওঁৰ পৰা মানে তেওঁ এই ক'ৰবাত যদি কিবা এটা পায় স্পেচিয়েল একদম ভূপেন হাজৰিকাৰ কিবা বিষয়ে লগে মোলৈ পঠিয়াই এইটো লোৱাচোন তোমাৰ ভাল হ'ব আকৌ তাৰপিছত সোধে কি লিখি আছে এইকেইদিন গতিকে আৰু তেওঁৰ সেই কথাকেইটাৰ কাৰণে লিখিবলৈ মন যায় ডেইলি লিখি থাকিব লাগে নেকি আপুনি সদায় এতিয়া মানে কথাটো নিৰ্ভৰ কৰে এনেকুৱা ওপৰত আপুনি যদি দিনে এটা পেৰাগ্ৰাফকৈ লিখি গৈ থাকে সকলোখিনি যে শেষত থাকিব থিচিছখনত তেনেকুৱা কথা নাই কিন্তু আপোনাৰ কাৰণে সহজ হয় শেষত একেদিনাই আপুনিতো ইমান পৃষ্ঠা লিখি শেষ কৰিব নোৱাৰিব ন গতিকে অকণমানকৈ লিখি থাকিলে সহজ হয় মানে সেই যোনটো কওঁ আমি ডেইলি পঢ়ি থাকিব লাগে সেইটোৰ নিচিনাই মানে সদায় মই ৰাতি অকণমান সময় ৰাখোঁ কিবা অকণমান হ'লেও লিখোঁ মেমলৈ পঠিয়াওঁ কেতিয়াবা তেওঁ ভাল হৈছে বুলি কয় কেতিয়াবা নহৈছে বুলি কয় কেতিয়াবা কাটি দিওঁ বাট লিখোঁ ChatGPT ব্যৱহাৰ কৰা নাই ChatGPT প্ৰথম লৈছিলোঁ কিন্তু আপুনি
PhD ল'ব নোৱাৰা কাৰণটো হ'ল কি তাতে কিছুমান কিৱৰ্ডছ ধৰা পৰি যায় আৰু আমাৰ ইউনিভাৰ্চিটিত সেই বস্তুবোৰ খুব চাই সেইখন থিচিছত থাকিব নোৱাৰিব গতিকে নিজে যিখিনি বুজিছোঁ সেইখিনি পঢ়াই ভাল এইটো বেছি উস্তাদি মাৰি লাভ নাই দিগদাৰী আছে এতিয়া আকৌ আপুনি বাহিৰ গৈ আছে মই আচলতে ৰিগা লাটভিয়াত আমাৰ ISFNৰ বুলি কয় ফ'কল'ৰৰ এখন বহুত ডাঙৰ ছেমিনাৰ এখন 4 বছৰৰ মূৰে হয় মূল ছেমিনাৰখন এইবাৰ হৈ আছে লাটভিয়া ৰিগা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ময়ো গৈ আছোঁ আমাৰ কেইবাজনো গৈ আছে আমাৰ ছাৰহঁত গৈ আছে মেম গৈ আছে আৰু সেই ৰিগাৰ সেই ছেমিনাৰখনত গোটেই পৃথিৱীৰ মানুহ আহিব ফ'কলৰিষ্ট পৃথিৱীৰ মানে যিমান বিখ্যাত ফ'কলৰিষ্ট আছে প্ৰায় গোটেইখিনিয়ে থাকিব তাতে আপুনি এতিয়া যাব এইবাৰ মানে চিনেমাৰ কাৰণে চাব নহয় ডক্টৰ ভূপেন হাজৰিকাৰ শকুন্তলা চিনেমাখনৰ ওপৰত এখন পেপাৰ প্ৰেজেণ্টেশ্যন কৰিবলৈ মোৰ এপ্ৰুভ হৈছে মোৰ পেপাৰ চিলেক্ট হৈছে মানে গোটেই পৃথিৱীৰ পৰা পেপাৰ পঠিয়াই নিজৰ পেপাৰ তেওঁলোকৰ এখন কমিটি থাকে তাতে চিলেক্ট কৰে আৰু মোৰ ভগৱানৰ আশীৰ্বাদ যে এইবাৰ মোৰ পেপাৰখনো তাৰে এখন পেপাৰৰ মাজত বহুত পেপাৰ আছে কাৰণ সেইখন হ'ব 17 পৰা 21 তাৰিখলৈ গোটেই দিনটো বিভিন্ন ৰুমত একে সমানে বিভিন্ন পেপাৰৰ প্ৰেজেণ্টেশ্যন আছে এখন মোৰো আছে এইটো আকৌ বেলেগ এটা এচিভমেণ্ট মানে মোৰ কাৰণেতো বহুত ডাঙৰ কথা কাৰণ চোৱা মই অসমীয়া মিডিয়ামত পঢ়া ছোৱালী অসমীয়া মিডিয়ামৰ পৰা গৈ পেলাই আজিলৈকে ল'ৰা ছোৱালী হ'ল বিয়া হ'লোঁ কিন্তু এতিয়াও PhD কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু তাৰপিছত লাটভিয়াত এখন পেপাৰ চিলেক্ট হৈছে মোৰ কাৰণে বহুত ডাঙৰ কথা 10ত কিমান মাৰ্কছ পাইছিলে 10ত মই মানে পঢ়াত ভালে আছিলে সেইটো মানে সেই কথাটো জানিবলৈ সুধিছোঁ মোৰ পঢ়াত ভালে আছিলে মই 10ত মানে অকমানৰ কাৰণে মই টপ কৰা নাছিলোঁ গোটেই মানে ডিষ্ট্ৰিক্টৰ ভিতৰত একদম অকমান আছিলে মোৰ মানে তেতিয়া সময়বিলাক এনেকুৱা আছিলে মই ক্লাছ 9ৰ পৰা চিনেমা কৰিছিলোঁ পঢ়াত মাহঁতে আগৰ পৰাই কয় মই ভাল আছিলোঁ বুলি 9ত মাৰ চিনেমাত দিবলৈ মন নাছিল মাৰ ইচ্ছা আছিলে যে মই কেতিয়াবা IAS হ'ম মই সৰুৰ পৰা কৈও থাকোঁ তেনেকৈ যে মই IAS হ'ম বুলি গতিকে মাৰ কথাটো যে কেনেবাকৈ যদি চিনেমাত সোমাই যায় আৰু পঢ়া শুনা গ'ল আৰু বাবাই এটা কথাই কৈছিলে যে তাই যি ভাল পায় তাকে কৰিব দেউতা মানে মোৰ গতিকে বাবাই মোক ছাপৰ্ট কৰা মানুহটো আছিলে আৰু যেতিয়া চিনেমা কৰিম বুলি সিদ্ধান্ত হৈছিলে মাৰ কথাটো হ'ল যে ৰিজাল্ট যিদিনাই বেয়া হ'ব সেইদিনাখনি চিনেমা বন্ধ গতিকে ক্লাছ 9ত প্ৰথম প্ৰেম আৰু প্ৰেম কৰিছোঁ মোৰ অপজিটত আছিলে যতীন দা জুবিন দাৰ লগত গান এটা কৰিছিলোঁ ইমান ডাঙৰ আৰ্টিষ্ট বিদ্যা ৰাও আছিলে নিপন গোস্বামী আছিলে কিন্তু তাতো মই সেটত কিতাপ লৈ পঢ়ি থাকোঁ পুৰা নাৰ্ড টাইপ আছে নহয় পঢ়াকো টাইপ ক্লাছ 9ত ন আৰু মোৰ মা যে সদায় শ্বুটিঙত লগত যায় তেওঁ লগতে মা ক'তো এৰি দিয়ে মোৰ বিয়াৰ আগদিনাখনলৈকে য'ত গৈছোঁ মা লগত আছে বিয়াৰ দিনাখন পিউচক গতাই দিছে মাত্ৰ যে আজিৰ পৰা দিলোঁ বুলি আৰু মা লগত বহি এনেকৈ চাই থাকে একো কৰিব নোৱাৰা মন গ'লেও কৰিব নোৱাৰা মানে আৰু তেতিয়া আছিলে কি আমাৰ ইণ্টাৰভিউবিলাক অনুপম দাহঁত আছিলে অনুপম হাজৰিকা তেওঁলোক ৰিপৰ্টাৰ তেওঁলোক তেতিয়া ইণ্টাৰভিউ লয় ন চিনেমা এখন কৰিলে হিৰইনজনী মা মানে এই ল'ৰাৰ লগত কি কথা আছে তোৰ এফালে ইয়াত বহি থাক মা পজিটিভ নহয় আৰু তাতে মানুহৰ আগতে দিব মানে চৰ্টৰ মই ভয়তে মানুহৰ আগত বেছি লতৰ পতৰ নকৰোঁ লাজ পাম ন চৰ্টৰ খালে তেতিয়া কি অৱস্থা হ'ব আপোনাৰ কেনেকুৱা লাগে পজিটিভ মাক এজনী পাই ডাঙৰ হ'ল এতিয়া পজিটিভ হাজবেণ্ড পজিটিভ বুলি নকওঁ সি কিন্তু মৰম কৰে সি এতিয়াও কেতিয়াবা চাগে মোৰ হাজবেণ্ড কেতিয়াবা দেউতা কেতিয়াবা অভিভাৱক আজিও সি মোক তেনেকৈয়ে ৰাখে আৰু দেউতা মোৰ নোহোৱা হ'ল আজি 6 বছৰ হ'ল কিন্তু বহুতখিনি পিজুচৰ অভ্যাস মোৰ দেউতাৰ লগত মিলে মোক যেনেকৈ ৰাখিব খুজিছিলে মোৰ দেউতাই সিও কোনোবাখিনিত তেনেকৈ যত্ন লয় কোনোদিনে ধৰা এনেকুৱা গোলাপ ফুল এপাহ সানি একদম তোমাক ভাল পাওঁ আৰু মই অলপ চিনেমা ভাল পোৱা মানুহ ন মোৰ কল্পনাটো কেনেকুৱা আছিল জানা প্ৰেম হ'ব কেণ্ডেল লাইট ডিনাৰ হ'ব একদম মম জ্বলি থাকিব তাৰ মাজত ফুল এপাহ উলিয়াই ক'ব একদম এনেকুৱা ধৰণৰ মানে চিনেমাবিলাক আৰু চিনেমা চাওঁ ন চ' সেইটোৱে কল্পনাটো তেনেকুৱা কোনো দিন কেণ্ডেল লাইট ডিনাৰত নিয়া নাই আৰু সি জানেও মোৰ যে এনেকুৱা সপোন আছিলে তাৰপিছতো নকৰি তাৰ কথা নাই বোলে কিহৰ কেণ্ডেল লাইট ডিনাৰ মাছ ভাত খা ঘৰত আজিকালি কৰে নহয় এনেকৈ প্ৰপ'জেল কিবা আঙুঠি চাঙুঠি দিয়ে একো নাছিলে আৰু ভাল আছিলে যে আমাৰ বিয়াৰ আগত সেই যে প্ৰি ৱেডিং শ্বুট নাছিলে থাকিলেও ই নকৰিলে হয় মই লাজ পালোঁ হয় ন মানুহৰ আগত কি হ'ল ভাবকচোন এতিয়া টাইমত যদি সেইখন বিয়া হ'ল হয় একদম নহয় সেইকাৰণে কৈছোঁ ভাল হ'ল তেতিয়াই হ'ল আপোনাৰতো বেয়া লাগি গ'লে চাগে মন সি নুতুলিলে হয় চিধা খাং খাচকৈ ক'ব নুঠো ফটো নুঠো নকৰোঁ কিন্তু সেইটো ল'ৰা মই কওঁ ভাল পায় বুলি কিয় কওঁ তেতিয়া পাৰ্লাৰত মোৰ এইবোৰ কথা মনত পৰে কেতিয়াবা এই যে মাৰুতি কাৰ থকাৰ সময়তে আৰু তেতিয়া মানে মাৰুতি কাৰখন প্ৰথম কিনাৰ সময়তে এদিন মোৰ এইবোৰ কথা মানে কেতিয়াবা অকলে বহি থাকিলে ভাবি থাকোঁ এদিন সি ক'লে মানে মই পাৰ্লাৰ যাম মই ক'লে পাৰ্লাৰ এনেই আৰু পাৰ্লাৰ সন্মুখতে লগ পালোঁ আৰু এবাৰ মই বোলো ঠিক আছে মই পাৰ্লাৰ যাম মোৰ দেৰি হ'ব দিয়া যোৱা
গ'লোঁ মোৰ প্ৰায় 1.5 ঘণ্টামান সেইদিনাখন চুলিও ধুইছোঁ স্পাও কৰিছোঁ গোটেই পৃথিৱীখনৰ কাম কৰিছোঁ থ্ৰেডিং কৰিছোঁ 1.5 ঘণ্টামানৰ পিছত মই ওলাই আহিছোঁ ভগৱান তি সন্মুখত ৰৈ আছে মোক যোৱা নাই এনেই ৰৈ দিলোঁ কিন্তু এইটোও নেদেখাই যে সি যে 1.5 ঘণ্টা যে ৰৈ আছে যে কোনো ধৰণৰ এক্সপ্ৰেশ্যন নাই এনেই ৰৈ দিলোঁ বোলে যাওঁ থৈ আহোঁ তোমাৰ ইমানেই আৰু থ'লে সেইটো নকৰে কিন্তু চোৱাচোন 1.5 ঘণ্টা এটা সময় এজন ল'ৰা বাহিৰত থিয় হৈ আছে পাৰ্লাৰত থকা সময় এবাৰো কোৱা নাই মোক যে মই ৰৈ আছোঁ ৰৈ আছোঁ মৰম নাথাকিলেতো সেইখিনি কাম নকৰে ন এইখিনি কথা শুনা নেচেচাৰী আছিল মানে মোৰ নিজৰ শুনিবলৈ মন যায় আৰু নহয় জানা সেই দিনত মই যিজন ল'ৰাক মই ভাল পাইছিলোঁ মোৰ কাৰণে কিন্তু সেই ল'ৰাজন আজিও আছে আৰু সেইটো মোৰ আটাইতকৈ ভাল লগা কথা এতিয়া তেনেকুৱা কিবা হয় নে ক'বা ওলাই যায় নে এনেকুৱা নহয় পাৰ্লাৰত কিয় ৰৈ থাকিব দায়িত্বটো তেনেকুৱা ন পাৰ্লাৰ না এনেই ক'বা ড্ৰাইভ বা এতিয়া আপোনালোকৰ গেটৱেটো কি হয় আমাৰ সময়টো কম কিন্তু যিখিনি সময় আমি কটাওঁ খুব কোৱালিটি টাইম আমাৰ গোটেই পাৰ্টিটো পাৰ্টি মানে কেনেকুৱা আমি মাছ ভাত মই ক'লোঁ যে আমাৰ কিবা হ'ল মানে ঘৰতে ভাতে মাছে বনালোঁ ভালকৈ গোটেইকেইটাই বহি খালোঁ আড্ডা মাৰিলোঁ হৈ গ'ল আৰু আমাৰ কিছুমান কথা মিলে যেনেকৈ সিও বৰ বেছি পাৰ্টি চাৰ্টি বাহিৰত যোৱা মানুহ নহয় এই পাৰ্টি মানে এনেই বাৰ্থডে পাৰ্টি কিবা পাৰ্টি ময়ো তেনেকৈ বৰ বেছি বাহিৰত যোৱাতকৈ ঘৰতে যদি মানুহকেইটাৰ লগত সময়খিনি দিওঁ বেছি ভাল লাগে কাৰণ আমি কম সময় পাওঁ আৰু আমাৰ গোটেই চেলিব্ৰেশ্যনটো ঘৰত পৰিয়ালৰ লগত হয় এই বস্তুখিনি কিন্তু নেক্সট জেনেৰেশ্যনত দিয়াটো এটা ডাঙৰ কথা হৈ যাব ন কেনেকৈ লয় মই সদায় ভাবোঁ কাৰণ মোৰ এতিয়া এনেকুৱা লাগে আমাৰ আইতাৰ দিনত মোৰ মনত আছে কিবা এটা ঘৰত হ'লে আইতাই আমাৰ তেজপুৰত থকা কোনোবা ৰিলেটিভ হওক তেওঁলোকক চবকে খবৰ দি শেষ কৰি দিয়ে আইতা ঢুকোৱাৰ পিছত মই ফিল কৰিলোঁ হঠাতে গেপটো হৈ গ'ল মানে তেওঁলোকক আমি চিনি নাপাওঁ তেওঁলোকৰ নেক্সট জেনেৰেশ্যনক চিনি নাপাওঁ আৰু কি হয় জানা আইতা বুলি ক'লে মই এটা কথা কৈছোঁ মোৰ দুইজনী মা মোৰ লগত থাকে দেই এটা বস্তু চাবাচোন আমি এই যে ফোনবোৰ আহে আমাৰ ফোনবোৰতো মা দেউতাই দিয়ে কিন্তু আমি আটাইতকৈ ইগন'ৰ কৰা ফোনকেইটাই হ'ল মা দেউতাৰ চাবাচোন মা আহিলে মা বিজি হৈ আছোঁ এতিয়া যদি আহে ফোনটো মানে ইগন'ৰ কেনেকৈ কৰোঁ ইচ্ছা কৰি নহয় মা বিজি হৈ আছোঁ মা বাহিৰত ফোন কৰিম ৰ'বা মানে মা আছে ন পিছত ফোন কৰিম ৰ'বা ভাত খালিনে খালোঁ কিনো ফোন কৰি আছে খালোঁ নহয় ৰেচপণ্ডটো তেনেকুৱা নহয় জানো চবেই হয়তো এই কথাটো ৰিলেট কৰিব পাৰিব কিন্তু এটা কথা ভাবাচোন এই যে মানুহজনী যে প্ৰত্যেক সময়তে সুধি আছে তোমাক ভাত খালিনে ভালে আছনে ক'ৰবালৈ গৈছনে জ্বৰ নে কি নে যিদিনাখনে ফোনটো নাহা হৈ যাব সেইদিনা উপলব্ধি কৰিবা যিদিনাখন মোবাইলৰ পৰা ডিলিট কৰিব লাগিব নাম্বাৰটো যে আজিৰ পৰা এই নাম্বাৰটোৰ পৰা মোলৈ ফোন নাহে সেইদিনা অনুভৱ কৰিবা যে মাহঁতে কি এটা সম্পৰ্ক কৰি ৰাখিছিল কেনেকৈ বান্ধি ৰাখিছিল আমাক আৰু সেই যে নোহোৱা হোৱাৰ পিছত দুখ কৰি থকাতকৈ নহয় যেতিয়া আছে সন্মান কৰিব লাগে আচলতে সেই মৰমখিনি দিব লাগে এঘণ্টা বেছিকৈ তেওঁলোকৰ লগত বহিব লাগে ফোনটো আহিলে ক'ব লাগে যে মা কোৱাচোন কি আছিলে পিছলৈ নাহে কিন্তু এতিয়া ময়ো ৰিয়েলাইজ কৰিছোঁ নাহে পিছলৈ আৰু পিছত কৰি লাভ নাই পিছত তুমি দুখেই কৰিলা ক'ত আছে মা ক'ত আছে দেউতা আজি মোৰ দেউতা নাই মই কিন্তু যিমান পাৰোঁ দেউতাক যি পাৰিছিলোঁ দিবলৈ চেষ্টা কৰিছিলোঁ যদিও তেওঁক একোৱেই নালাগে তেওঁ নিজৰ সামাজিক স্বীকৃতি তেওঁৰ চব আছিলে এজন আৰক্ষী বিষয়া SP আছিলে তেওঁ গতিকে গোটেইখিনি আছিল তেওঁ কিন্তু তাৰপিছতো মই দিবলৈ চেষ্টা কৰিছিলোঁ এতিয়াও মই ভাবোঁ আৰু যদি এঘণ্টা বেছি সময় বাবাৰ লগত বহিলোঁ হয় আৰু যদি কিবা কিবি কথা পাতিলোঁ হয় কিন্তু কি লাভ আছে কোৱা এতিয়া থকাৰ লগে বস্তুখিনি আমি ৰিয়েলাইজ নকৰোঁ এতিয়া তুমি কৈছা আইতাই যে সম্পৰ্কটো ৰাখিছিলে সেই আইতাই সম্পৰ্কটো ভাবাচোন কিমান ধুনীয়াকৈ ৰাখিছিলে এইবোৰ কথা কিন্তু মোৰ ল'ৰা ছোৱালীকেইটাক দিব মন যায় শিকাব মন যায় মই সেইকাৰণে সৰুৰ পৰা কিন্তু এতিয়াৰ পৰা সিহঁতক যিমান পাৰোঁ মই গাঁৱলৈ নিওঁ মোৰ সম্পৰ্ক মোৰ পৰিয়াল মোৰ মানে আমাৰ যি কৈছোঁ পিজুচৰ বাইদেউহঁত খুৰা জেঠাই যোন যোন আছে চবকে দেখুৱাওঁ যে এয়া চায়া ককা হয় আইতা হয় জেঠাই হয় পেহী হয় উপলব্ধি কৰে সিহঁতে এইবিলাক আমাৰ মানুহ এইবিলাক জনাটো খুব জৰুৰী আজি এতিয়া তুমি নতুন চামক ধৰা ৰাভা সংগীত বিষ্ণু ৰাভা সংগীত বুলি ক'লে ভূপেন্দ্ৰ সংগীত বুলি ক'লে আমাৰ সময়ততো বনগীত বুলিও এটা গীত আছিলে য'ৰ কম্পিটিশ্যন হৈছিলে আজিকালি বনগীত বুলি ক'লে ল'ৰা ছোৱালীক সুধিলে চিনি কি বস্তু বনগীতো গীত আছেনে এনেকুৱা এতিয়া ধৰা মই বৰগীত বুলি কোৱা লোকগীত বুলি কোৱা যি কোৱা মই গাব এষাৰ হ'লেও তোমাক গাই শুনাই দিম এটা হ'লেও তোমাক গাই শুনাই দিম ভূপেন্দ্ৰ সংগীত বুলি ক'লে অন্ততঃ 20টা মই এতিয়া গাই দিম সিমানখিনি এইবোৰ মোক কোনে মুখস্থ কৰোৱা নাই এইবোৰ আমি নিজেই শিকিছোঁ শুনি শুনি যে কৈ যে ল'ৰা ছোৱালীয়ে দেখি শিকে এই বস্তুবিলাক কিন্তু আমি সিহঁতক আমি কৰি থাকিলেহে সিহঁতে শিকিব দেখি ল'ৰা ছোৱালীক জানা মোৰ ল'ৰা ছোৱালীকেইটাক অনুভৱ কৰিছোঁ সিহঁতক তুমি যে এইটো কৰিবা এইটো নকৰিবা এনেকৈ যে আমি শিকাওঁ এইটো আটাইতকৈ বেয়া শিকোৱাৰ নিয়ম সিহঁতেও ধৰা এইটো কৰা বুলি ক'লে কৰে কিন্তু সিহঁতে মনৰ পৰা নকৰে তুমি গালি দিবা
তুমি হয়তো এচাত দিবা, ভয়ত তুমি কৰে বেয়া মানে। পাবা, সেইটোৰ বাবে কৰে। হুম, কিন্তু সিহঁতে মনৰ পৰা তেতিয়াহে কৰিব যেতিয়া সিহঁতে দেখিব যে মায়ে দেখোন এইটো কৰে। মোৰ ইচ্ছা আছিলে যে মোৰ ল'ৰা ছোৱালীকেইটা এই ভূপেন্দ্ৰ সংগীত বা নাম হওক শিকক। মই ঘৰত সদায় আমাৰ এদিন নাম দেওবাৰে ভকত এজনীয়া ভকত একদম মস্ত ডাঙৰ তাল চাল লৈ আহে, সদায় নাম গায়। মই ইহঁতে কোনোদিন নকওঁ যে তোমালোকে বহা, কিন্তু মোৰ ছোৱালীজনীয়ে ঘোষাৰ পৰা আৰম্ভ কৰি সকলো গাব জানে, ল'ৰাজনে ঘোষা গাব জানে, বহি বহি শিকি গ'ল মানে। কিমতে ভকলি চব জানে, কাৰণ সদায় শুনি সপ্তাহত এদিন প্ৰত্যেক দিনাই শুনে সেই বস্তুটো। হুম, আজি মোৰ ল'ৰাই হনুমান চালিচা জানে, কাৰণ মঙলবাৰে মোৰ ঘৰত হনুমান চালিচা পাঠ কৰাওঁ। হুম, মই কোনোদিন নকওঁ যে তুমি বহা মুখস্থ কৰা। হুম, সেই যে গুণগুণাই থাকোঁতে শুনি 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 যে অভ্যাস হৈ যায় যে, এদিন সি মোক নিজে জয় হনুমান জ্ঞানী গুণু চাৰ মাতি আছে, মই একো কোৱা নাই। মই এইটো ভাবিছোঁ মুখস্থটো মই কোনোদিন কৰিবলৈ কোৱা নাই। এনেকেই শিকিব, আৰু এইটো শিকাহে আচলতে সিহঁতে অনুকৰণ কৰে আমাক। মায়ে কি কৰে, দেউতাই কি কৰে, অনুকৰণ কৰে, আৰু সেইটোহে শিকে। হ'ব মন যায় মানে তেতিয়া ন, যে মাহঁতৰ নিচিনা হওক। সিহঁতৰ কাৰণে এতিয়াতো আমিয়ে চব, অঁ, সিহঁতৰ কাৰণে অলপ দিনৰ পিছত অৱশ্যে ভাবিব যে একো নাজানে মা দেউতাই, কিন্তু সেইটো এতিয়াতো এটা ষ্টেজ হৈ যায় ন। বেলেগ বেলেগ ষ্টেজ চাবাচোন। এই যে 10 বছৰমান বয়স 12 বছৰমান বয়সলৈকে মা দেউতাই চব, যে 15-16 হ'ল একো নাজানে, মানে কি যে গাঁৱলীয়া ময়ে ৰাইট যেন ফিল হয়। আকৌ যেতিয়া 20-25 বছৰ হ'ব নহয়, ঘৰে চব ঠিক আছিল। অঁ, সঁচা কথা। সেই ৰিভাৰ্চ হৈ থাকে, হয়নে? অঁ, গোটেইখিনি বস্তু মানে মোৰে এনেকুৱা হয়। এতিয়া মাজতে কেনেকুৱা আৰ্গুমেণ্ট মানে দেউতাৰ লগত। আৰ্গুমেণ্ট বুলি ক'লে এটা কথা কওঁ দেই, মই মাজতে এখন খুব ধুনীয়া এখন কিতাপ পঢ়িছিলোঁ, সমীক্ষা এটা। যিহেতু তুমিও এজন পুৰুষ, মই সেই বস্তুটো মই বহুত ক্ষেত্ৰত অনুভৱ কৰোঁ। তোমাক সোধোঁ মই এতিয়া, পুৰুষে যে নাকান্দে বুলি কয় ন, মৰ্দ কো দৰ্দ নেহি হোতা, কথাটো বিশ্বাস কৰা নে তুমি? মোৰ লাগে বহুত ক্ষেত্ৰত মানে হয়। কেনেকুৱা টাইপ হয় মানে, মোৰ এনেকুৱা লাগে যে ছাপ'জ মই যদি এতিয়া কান্দি দিওঁ বা মই যদি খুব বেছি এক্সপ্ৰেছিভ হৈ যাওঁ, মোৰ এক্সপ্ৰেশ্যনটো ভেলুলেছ যেন লাগি যায়। মোৰ ক্ষেত্ৰত তেনেকুৱা হয় মানে। মই কেনেকৈ অনুভৱ কৰিলোঁ জানা, মই সেই ষ্টাডিটো পঢ়িছোঁ যেতিয়া, থেচিছ এখন পালোঁ মই শেহতীয়াকৈ। সেইখন পঢ়োঁতে মই এটা বস্তু চালোঁ, মোৰ ল'ৰাটোৰ লগত মই ৰিজাই চালোঁ। মোৰ ল'ৰাটোৰ বয়স এতিয়া 7 বছৰ। এই 7-8 বছৰ বয়স হৈছে, সি মোক একদম সাবতি শুৱে। মোৰ ছোৱালীজনীয়ে মোক যেনেকৈ সাবতি শুৱে, সিও তেনেকৈ শুৱে। কিন্তু চাবাচোন আমাৰ ঘৰবোৰত কি হয়, ল'ৰাটোৰ যেতিয়া বয়স 10 বছৰমান হয়, লাহে লাহে সি মাকৰ পৰা আঁতৰি যায়, মানে সি বেলেগকৈ শুৱে, কিন্তু ছোৱালীজনী মাকৰ লগতে থাকে। ছোৱালীজনী সেই ইম'চনেল এটেচমেণ্টটো আৰু বাঢ়ি যায় মাকৰ লগত, আৰু হয়তো লাহে লাহে ইয়াৰ পৰিৱৰ্তনো হ'বলৈ আৰম্ভ কৰে ল'ৰাটো, গেপটো আৰু বাঢ়ি যায়। মাকেও কথা কিছুমান খুলি ক'বলৈ বেয়া পায়, সিও ক'বলৈ বেয়া পায়, আৰু লাহে লাহে সেই যে মাকৰ বুকুত সাবতি শোৱাৰ যে সেই যে শান্তিখিনি ক'ৰবাত সিও যদিও মনৰ পৰা বিচাৰি ফুৰে, কিন্তু সেইটো অকণমান গেপ হৈ যায়। আৰু সৰুৰ পৰা আমি এটা কথা কৈ দিওঁ, এতিয়া ল'ৰাটো পৰাৰ লগে লগে যেতিয়া কান্দে, আমি কেনেকৈ কওঁ, হে কিয় কান্দিছোঁ, ছোৱালী নেকি কওঁনে নাই, ছোৱালী নেকি কান্দিছোঁনে, ছোৱালী নেকি কয়নে নাই কোৱাচোন? কেতিয়া সি কি ভাবে যে হাৰে মই পৰিলোঁ, মই দুখ পালোঁ, কান্দিছোঁ, তাতে কি হ'ল? কিন্তু লাহে লাহে সি ৰিয়েলাইজ কৰে যে মানে কান্দে ছোৱালীয়ে, ল'ৰাই নাকান্দে। আৰু ছোৱালী হোৱা আৰু দুৰ্বল হোৱা একেটা কথা। গতিকে সি নিজকে সবল কৰি দেখাবলৈ, তোমাৰ যিটো কথা কৈছা, সবল কৰি চাগে ক'ৰবাত দেখাবলৈ চেষ্টা কৰে ন, যে মই নাকান্দো কাৰণ মই ল'ৰা হয়, ছোৱালীয়েহে কান্দে। এই যে মানসিকতা এটা যে গঢ়ি দিয়ে যে সৰুতে, যে ছোৱালী তোমাকো কয় মানে সেনেকুৱা হয় নে, কান্দিলে ছোৱালী হয়, কান্দিলে মানে মোৰ এনেকুৱা লাগে সৰু থাকোঁতে সেইটো এটা উপায় আছিল কান্দা বন্ধ কৰাবলৈ, কিন্তু অভ্যাস হৈ গ'ল সেই বস্তুটো। এই কথাষাৰ যে মগজুত এনেকৈ ভৰাই দিলে, লাহে 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 ক'ৰবাত সেই ইম'চনেল কানেকশ্যনটো ঘৰখনত কমি যায়গৈ। মাকৰ লগতো নহয়, দেউতাকৰ লগতো আৰু ক'ব নোৱাৰে, দেউতাকৰ লগত তৰ্কই হৈ যাব, ককায়েক ভায়েকৰ লগত অলপ সম্পৰ্কবিলাক মই ককায়েক মই ভায়েক সন্মানৰ হৈ যায়। লাহে লাহে ধৰা বাহিৰৰ পৃথিৱীখনত শান্তিটো বিচাৰিবলৈ আৰম্ভ কৰে লগৰবোৰৰ লগত, য'ত লগৰবোৰো চিয়'ৰ নহয় কিটো শুদ্ধ, সিও চিয়'ৰ নহয় যে কি শুদ্ধ। গতিকে সেই যে মাজৰ ইম'চনেল এটা খালী এটা থাকি যায় ক'ৰবাত ল'ৰাবোৰক। গতিকে মই ভাবোঁ পুৰুষবোৰ ক'ৰবাত ইম'চনেলি বৰ ক'ৰবাত আৱেগিকভাৱে অকলশৰীয়া হয়নে? মই একদম ভিতৰৰ কথা এটা কওঁ, কেতিয়াবা এনেকুৱা হয় মানে যেতিয়া বহুত বেছি পাইলাপ হৈ যায়, ঘৰত ক'বলৈও কেতিয়াবা টান লাগে, কাৰণ একেই কথা, লগৰখিনিকো ক'ব মন নাযায়, কাৰণ এনেকুৱা লাগে যে বুজি নাপাব বা কি ইহঁতৰ পৰা আৰু কি সুধিম। অকলে গাড়ীখন লৈ যেতিয়া ৰাস্তাটোত ওলাই যাওঁ, নিজৰ লগতে কথা পাতোঁ, অকলে কান্দিব মন যায়। সেই চোৱা, এই যে কান্দা কৈছোঁ, এইটো জানা মই বহুতখিনি সেই ষ্টাডিটো পঢ়ি মই চালোঁ, এইটো মোৰ দেউতা, মোৰ খুৰা, মোৰ পেহা, সকলো মানুহৰ ভিতৰতে সেই কষ্টখিনি ক'ৰবাত আছে, তেওঁলোকে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। আৰু আমি সমাজখনে এনেকুৱা কৰিছোঁ, ধৰা এতিয়া পুৰুষ এজনক আমিতো চিধা কৰি পুৰুষ মানে কি, তেওঁ উপাৰ্জন কৰিব লাগিব, ঘৰ চলাব লাগিব, তেওঁ ল'ৰা ছোৱালী চম্ভালিব লাগিব, ভৱিষ্যতো ভাবিব লাগিব, ছেভিংছো কৰিব লাগিব,
কিন্তু কেতিয়াও নুসুধে যে কি খবৰ আচলতে ভিতৰত তেওঁৰ এই যে দায়িত্বখিনি যে ল'ৰা হোৱাৰ লগে লগে দায়িত্ব আহি গ'ল ন কোনেও নিদিয়াকৈ তেওঁৰ দায়িত্ব ল'বই লাগিব ছোৱালীজনীৰ দায়িত্ব ল'বই লাগিব ক'ৰবাত কিন্তু আমিও যদিও সম অধিকাৰৰ কথা কওঁ ছোৱালীজনীয়ে চাকৰি কৰিব নে নকৰে নিজৰ ওপৰত নিৰ্ভৰ কৰে যে মই কৰিম নে নকৰিম ল'ৰাটো কিন্তু নিৰ্ভৰ নকৰে তেওঁ কৰিবই লাগিব চাকৰি বা কিবা এটা উপাৰ্জন তেওঁ চলাব লাগিব ল'ৰা ছোৱালী তেওঁ চলাব লাগিব এইটো কিন্তু একেবাৰে সহজ কথা এটা নহয় পুৰুষৰ মই অনুভৱ কৰোঁ যে মই মোৰ দেউতাহঁতকো দেখিছোঁ আৰু তাৰপিছত আকৌ ইমান টেনশ্যনৰ মাজত এই যে কান্দিব নোৱাৰে হাঁহিবও লাগে ককাইদেৱে নহ'লে মুখ ফুলাই থাকে এই ককাইদেউজন এইজন ভাল নহয় মুখ ফুলাই থাকে গতিকে ককাইদেৱে কিমান সহ্য কৰিব মই কেতিয়াবা ভাবোঁ কিন্তু সেইকাৰণে মোৰ কেতিয়াবা ক'ব মন যায় যে কান্দি দিবাচোন কেতিয়াবা মই বিশ্বাস কৰা মোৰ কিছুমান এনেকুৱা নিজৰ যিখিনি মানুহ যাক আপোন বুলি ভাবোঁ ল'ৰা মইতো মোৰ ল'ৰাক কেতিয়াবা কওঁ দুখ লাগিলে কান্দি দিবি একদম কান্দিব লাগে নহ'লে মানুহে কি জীৱনটো আছে মই সঁচাকৈ ক'ব মন যায় যে ইমান প্ৰেছাৰ লৈ থকা সদায় প্ৰত্যেকজন পুৰুষে দুখ লাগিলে কিন্তু কান্দি দিব লাগে মোৰ আকৌ এনেকুৱা এটাও লাগে এতিয়া চাপ'জ মোৰ দেউতাই ইমানখিনি টেনশ্যন লৈ বাহিৰৰ তাতে পাব্লিক ফিগাৰ হোৱাৰ লগে লগে আৰু এডিশ্যনেল এটা সেইবিলাক লৈ আহি যেতিয়া ঘৰত আহি যদি তেওঁ ঘৰখন চলাই আছে বা যদি তেওঁ গোটেই বেকবন হয় ষ্ট্ৰাকচাৰটোৰ তেওঁ যদি এদিন মোৰ আগত কান্দি দিয়ে মই আকৌ বেছি দুৰ্বল হৈ যাম আমি সেই তেনেকৈ ৰাখি থৈছোঁ জানানে তেওঁ যদি তোমাৰ আগত কান্দে তুমি যদি তেওঁৰ আগত কান্দা কিয় দুখ কৰিব লগা আমি মানে সেই যে নাকান্দো যে নাকান্দি কিমান শিল কৰি পেলাইছোঁ ভিতৰত কিন্তু কোনোবাখিনিত আৱেগিকভাৱে খুব অকলশৰীয়া পুৰুষখিনি আৰু সেইকাৰণে মই কওঁ আচলতে এইটো সহজ কৰি ল'ব লাগে দিয়াচোন কান্দিলে আৰু এদিন আমি এতিয়া ছোৱালীবিলাক ইমান আমি এক্সপ্ৰেছ কৰোঁ আমি নিজকে কিন্তু পুৰুষে সেই কৰিব নোৱাৰে কাৰণে কোনোবাখিনিত কষ্ট পাই থাকে এইটো ডাঙৰ কথা ক'লোঁ এইটো কিন্তু বহুতেই ৰিলেট কৰিব আজিৰ সময়ত কিন্তু এতিয়া কৰিবও কি পাৰে মই মানে সেই ষ্টাডিটো পঢ়াৰ পিছত মই ভাবোঁ মই এতিয়া যাক তাৰপিছৰ পৰা লগ পাইছোঁ মই বহুতক সোধোঁ কান্দা নে নাই কি পায় আনচাৰ চবেই নাকান্দে আৰু নাকান্দা যুক্তিটো এনেকুৱা ধৰণে নাকান্দো মানে অভ্যাস নহয় সেইটো এটা মানসিকতা গঢ়ি উঠিছে যে ল'ৰাই নাকান্দে সেই যে সৰুৰ পৰা মই বহুতৰ দেখিছোঁ কান্দিছোঁ ছোৱালী দেখি কান্দ একদম ক'বই ল'ৰাক মানে কি ছোৱালী নিচিনা ফেকৰি আছ এতিয়াতো আৰু ভয়ংকৰ আজিকালি আকৌ এইটোৱে এই কথাটো কি কয় হা মই সাধাৰণতে শুনো মানে আলোচনাও হয় পৰিয়ালৰ মাজত চব বেয়া কমেডি হ'ব পাৰে দেই আৰু বিতৰ্ক হ'ব পাৰে মই ষ্টিল আলোচনা কৰোঁ আৰু এই যে আজিকালি এনেকুৱা হৈছে ল'ৰা এটাই বিয়া পাতিলে ছাপ'জ সি মাকৰ লগত বিৰাট ক্ল'জ তাক লৈ ঘৈণীয়েকজনীয়ে বিৰাট বেয়া পায় যে মামাজ বয় চালা মায়েৰৰ লগতে থাকক সেইটোৰ কথা কি কয় সেই বস্তুটো সেই ট্ৰেণ্ডটো মানে ট্ৰেণ্ড নহয় জানা চোৱা এইটো দুইগৰাকী মানুহে মাকে যেনেকৈ ল'ৰাটোক বহুত ভাল পায় মই মোৰ নিজৰ ল'ৰাটোকো এতিয়া অনুভৱ কৰোঁ ঠিক একেদৰে কিন্তু ছোৱালীগৰাকীও এটা কথা ভাবে যে ল'ৰাটোক যিহেতু ছোৱালীগৰাকীয়েও ভাল পায় ল'ৰাজনৰ শান্তিটোও ক'ৰবাত প্ৰয়োজন ল'ৰাজন যদি শান্তিত নাথাকে তেতিয়াহ'লে সি বাকীখিনিক শান্তি কি দিব আৰু তাৰ কাৰণে মাক যিমান প্ৰয়োজন সেই ছোৱালীজনীও প্ৰয়োজন গতিকে এই বেলেঞ্চখিনি যদি দুইগৰাকীয়ে বুজি পায় তেতিয়াহ'লে কিন্তু ল'ৰাটোৰ কাৰণে কামবোৰ বহুত সহজ হৈ যায় নহ'লে যে সেইটো এটা ডাঙৰ সমস্যা মানে চোৱা দেই পিজু চোৱা এতিয়া মই জানো পিজুছে মোক বহুত ভাল পায় কিন্তু একে সময়তে তাৰ মাকক বহুত ভাল পায় সি আৰু যিটো কাৰণে মই আৰু বেছি ভাল লাগে তাক সেই যদি চোৱা দেই সি যদি তাৰ মাককে ভাল নাপায় আজি যদি মাকক সি এৰি দিব পাৰে নহয় সি মোকতো এৰিবলৈ 1 ছেকেণ্ডো নালাগিব হয়নে গতিকে মাকক ইমান ভাল পালে মানে মোকো পায় ন তাৰ কাৰণে ভাল পোৱাৰ মূল্য আছে ন মই মানে এই কথাটো কিয় সুধিলোঁ জানেনে আজিকালি বহুত দেখিছোঁ বিয়া হোৱাৰ লগে লগে প্ৰথম চৰ্তটো থাকে যে তই মাহঁতৰ লগত থাকিব নোৱাৰ আমি বেলেগকৈ থাকিম বহুতত শুনো মানে সেই বস্তুটো থকাৰ কথাটো এনেকুৱা ধৰণৰ হয় কেতিয়াবা আকৌ নিজে মাক দেউতাকে কৈ দিয়ে যে ঠিক আছে বেলেগকৈ থাক যাতে তহঁতেও নিজৰ মতে থাকিবি এনেকুৱা হয় যে বয়স হোৱাৰ লগে লগে তেওঁলোকৰ খোৱাটো হয়তো বোলে এওঁলোকে মগু সিজোৱা খাব তেওঁলোকৰ খোৱাটো বেলেগ হয় গতিকে খোৱাটো ক্লেছ হ'ব পাৰে বেলেগকৈ থাকিলে বেয়া হ'ল নহয় কিন্তু এই কথাটো যে মনত যে বেয়া ভাৱ লৈ ৰাখিব আৰু তাৰ কাৰণে ল'ৰাটোৱে যিটো ভুকিব লাগে নহয় দুইফালে বেলেঞ্চ কৰোঁতে মই বহুত পৰিয়াল দেখিছোঁ ল'ৰাটো অৱশ হৈ যায় এটা সময়ত সি মাকক ৰাখিব নে ঘৈণীয়েকক ৰাখিব যি দুইজনী মানুহ নহ'লেই নচলে মই মানে এই কথাটো ক'ত ভাবোঁ জানে অল্ড ইজ হোমবিলাকৰ কেতিয়াবা কিছুমান ভিডিঅ' দেখোঁ বা সেইখিনি কথা শুনো নহয় তেতিয়া সেইখিনি কথা এনেকৈ মনলৈ আহে যে কেনেকৈ পাৰে মানে সেনেকৈ এৰি থৈ যাবলৈ চোৱা দেই মাক দেউতাক এহালে মিলি 10টা ল'ৰা ছোৱালী ডাঙৰ কৰে কিন্তু 10টা ল'ৰা ছোৱালী মিলি এহাল মাক দেউতাকক ডাঙৰ কৰিব নোৱাৰে কেনেকুৱা কি ক'ম ন মানে এইবিলাক সময়ৰ লগত মানুহৰ মানসিকতা সলনি হৈছে কিন্তু সেই মানসিকতা যদি এইটোৰ ফালে ঢাল খাই নহয় তেতিয়াহ'লে ক'ব লাগিব যে আমি ধ্বংসৰ ফালে গৈ আছোঁ সৃষ্টি হ'ল মাক দেউতাক সৃষ্টিক যদি আমি এনেকৈ কৰোঁ তেতিয়াহ'লে ধ্বংসৰ ফালে গৈ আছোঁ আপুনি ছেক্ৰিফাইচৰ কথা কি ভাবে ছেক্ৰিফাইচ মোৰ কাৰণে ছেক্ৰিফাইচ আচলতে প্ৰতিটো ক্ষেত্ৰতে আছে কিন্তু ছেক্ৰিফাইচটো যদি মই কান্দি কৰিছোঁ এটা ছেক্ৰিফাইচ এইটো ছেক্ৰিফাইচৰ কোনো মূল্য নাই জীৱনত মই যে কৈছোঁ যে কেতিয়াবা ক্ষমা কৰি দিছোঁ কেতিয়াবা ক্ষমা বিচাৰি লৈছোঁ
সেইটোও এটা ছেক্ৰিফাইচ কিন্তু মই জানো যে মই কাৰ লগত মোৰ মনটো মিলিব বা মই সুখী কাক বিচাৰোঁ মোৰ জীৱনত সেই মানুহখিনিৰ কাৰণে কৰা কামখিনি কিন্তু মোৰ বাবে কান্দি কান্দি কৰা ছেক্ৰিফাইচ নহয় তেওঁলোকক মোৰ ওচৰত ৰাখিবলৈ সকলোকে সুখী কৰি ৰাখিবলৈ কেতিয়াবা মই হয়তো কিবা এটা কাম এৰিছোঁ কেতিয়াবা তেওঁলোকেও হয়তো মোৰ কাৰণে কিবা কাম এৰিছে তেনেকৈ সম্পৰ্কবোৰ চলে মানে যোনটো হয়তো যিটো ছেক্ৰিফাইচ হয়তো দুখ লাগি পেলাই বা কম্পালচনত কৰা নাই দেই মই মোৰ ল'ৰাটোৰ কাৰণে ধৰা ৰাতিপুৱা উঠোঁ 5টা বজাত সেইটো যদি তাক মই তোৰ কাৰণে মই 5টা বজাত উঠোঁ তোৰ কাৰণে মই এইখিনি কৰিলোঁ তোৰ কাপোৰ ধুইছোঁ তোৰ ভাত বনাইছোঁ সেইখিনি যদি কৈ থাকোঁ কি লাভ আছে সেইখিনি ছেক্ৰিফাইচ কৰি কিবা লাভ আছে জানো মই শুনায়ে আছোঁ তাৰমানে মোৰ মনৰ পৰাতো কৰা নাই সেইটো ছেক্ৰিফাইচো নহয় মোৰ দায়িত্ব মই ভাল পাওঁ মই ল'ৰাটো জন্ম দিয়াৰ আগতে মই ভাবিছোঁ যে এইখিনি কামৰ কাৰণে মই সাজু তেতিয়াহে মই জন্ম দিছোঁ তাক যদি সেইখিনি কামৰ কাৰণে সাজুৱে নহয় জন্মই দিব নালাগে সেইটো ৰেছপনচিবিলিটি দায়িত্ব আজি কিন্তু কথা পাতি ভাল লাগিছে ন বেলেগ বেলেগ টপিক নাজানো মই যে ইমান কথা কৈছোঁ এইবিলাক যে তোমাৰ এইটো এপিছডটো 6 ঘণ্টামানৰ হয় নি নহয় আমাৰ কিমান বা হৈছে কাটি কুটি দিবা দেই মই বেবীৰ ইমান কথা কিন্তু এইটো এপিছডটো এইকাৰণে ভাল লাগিছে কাৰণ আমি ভাবি থকা কথাখিনি পাতা নাই মানুহে যি ভাবিব পাৰে যে ইহঁতে চাগে এইবিলাকে আলোচনা কৰিব চব এইবিলাকৰ বাহিৰে আলোচনা কৰিছে এতিয়া নেক্সট তোমাক সুধিব লগাকেইটা সুধি লোৱা মানে সেইটোৱে মোৰ ভাল লাগিছে আজি কথাখিনি পাতি মানে স্পেচিফিকলি এই পুৰুষৰ যোনটো কথা ক'লে সেইটো কথা মেবি আমি এনেকুৱা এটা পডকাষ্ট কৰিবই লাগে য'ত আমি সেই ষ্টাডিজবিলাকৰ কথা পাতোঁ বহুত জৰুৰী এইটো কৰাটো আলোচনা হ'ব লাগে মানে এইখিনি কথা যাতে মোৰ কিয় নাকান্দে মোৰ এই কথাটো বহুত প্ৰশ্ন থাকে কিয় নাকান্দে আৰু যেতিয়াবা জানা মোৰ ল'ৰাটো হ'ল ছোৱালীজনীটো আছে ছোৱালীজনী একদম বহুত বেছি ভাল পাওঁ তাইক সৰু বুলি বেছি মৰম কৰোঁ কিন্তু ল'ৰাটো হোৱাৰ পিছত মই ল'ৰাৰ এইবিলাক অলপ পঢ়া শুনা কৰোঁ এইটো কাৰণে যে মোৰ ল'ৰাটো অকণমান বেছি চিধা ই মানে একদম বিশ্বাস কৰে এতিয়াও ভুল কৰিলে সি জানে যে এইটো ভুলৰ কাৰণে গালি খাম কিন্তু সঁচাটোৱে ক'ব সি মিছাটো নকয় সি জানে যে এইটো কাৰণে গালি খাম মই এতিয়া বেয়া পাব ইমান সি কয় যে মই ভুল হৈ গ'ল মই কৰোঁ বুলি কৰা নাছিলোঁ কিন্তু হৈ গ'ল মোৰ মই তেতিয়া ভাবোঁ যে আজিৰ যুগত সি ঠগ খাব ক'ৰবাত কিন্তু আজিৰ যুগৰ সৎ হয়তো লাভ নাই বুলি কয় গতিকে মই সেইকাৰণে মই আজিকালি পঢ়োঁ যে ল'ৰা আচলতে কি ধৰণৰ কি নেচাৰ থাকে তেতিয়া পঢ়োঁতে মই এইটো ষ্টাডি পালোঁ মই কিন্তু তাক সেইকাৰণে এতিয়াৰ পৰাই কওঁ পূৰা কান্দিবি দুখ লাগিছে মানে কান্দিবি কি ল'ৰাই নাকান্দে চবেই কান্দে কি হৈছে নে এনেকুৱা কিবা আপুনি পাইছে নে 8 বছৰ হৈছে 8 বছৰত সি কিটো কৰিবগৈ কিন্তু তাক মই বুজাই থৈছোঁ যে তাৰ এবাৰ ৰিজাল্ট ভাল হৈছে এবাৰ তাৰ অলমষ্ট 97.8% কিন্তু নহয় মোৰ কাৰণে সেইটো একদম প্ৰয়োজনীয় নহয় মোৰ কাৰণে ইমান চোকা নহ'লেও হ'ব মানে হৈছে তাৰ কথা সি পঢ়ি ভাল পাইছে সি কৰক কিন্তু কাইলৈ যদি 8% নাপায়ো মোৰ কোনো কথা নাই মোৰ কথা হ'ল কি তই ফেইল নকৰাকৈ গৈ থাক পঢ়ি গৈ থাক জীৱনত আৰু বহুত কাম আছে কৰিবলৈ অকল পঢ়াই কিন্তু জীৱনটো নহয় আমি সৰুতে খেলিছিলোঁ গাইছিলোঁ নাচিছিলোঁ চব কৰিছিলোঁ আৰু সেই গোটেইখিনি মিলিহে এটা ডেভেলপমেণ্ট হয় গতিকে তাক মই কওঁ যে এইটো কম্পিটিশ্যন নহয় তই যে পঢ়ি পেলাই এইটো মাৰ্কছ আনিব লাগিব ইমান কাইলৈতে নাপালেও ভাবি ল'বি যে হৈ গ'ল চেষ্টা কৰিবি নিজৰ 100% নোৱাৰিলি আৰু এই বস্তুটো দৰকাৰী কাৰণ কি হয় এই এডেড প্ৰেছাৰটো যেতিয়া স্কুলৰ 1ৰ পৰা 7লৈকে সাধাৰণতে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ভাল পাৰফৰ্ম কৰে কিন্তু 9-10ত এটা বেলেগ প্ৰেছাৰ আহি যায় যে অসাধাৰণ কিবা এটা কৰিব লাগিব তাতে নহ'লে ল'ৰা ছোৱালীতকৈ বেছি দুখ মাকহঁত হয় আৰু তাৰপিছত তাৰে ইম্পেক্টটো ল'ৰা ছোৱালীকেইটাতো মোৰ হেঁপাহ পূৰণ কৰিবলৈ অহা নাই পৃথিৱীলৈ মোৰ যিটো কল্পনা মই যি কৰিব নোৱাৰিলে সেইখিনি যদি মই সিহঁতক দি কৰাবলৈ চেষ্টা কৰোঁ এইটো কেনেকৈ হ'ব পাৰে সি নিজে এটা ইণ্ডিভিজুৱেল মানুহ তাৰ কিছুমান কথা আছে তাৰ চিন্তা আছে তাৰ ডিচিশ্যন আছে মই সন্মান কৰোঁ ধৰা কেতিয়াবা ভুল হ'ব পাৰে তাৰ মই অন্তত ইমানখিনি ঘৰত পৰিৱেশ এটা সৃষ্টি কৰিব চেষ্টা কৰোঁ যাতে ভুল হ'লে যাতে সি মোক ক'বলৈ ভয় নকৰে আৰু চব ভুল সাধাৰণ মানুহৰ হয় ময়ো কেতিয়াবা এতিয়া যে কিছুমান প্ৰশ্ন কৰে নহয় সিহঁতে উত্তৰ বিচাৰি নাপাওঁ মই সাধাৰণকৈ ক'ব নাজানো এইটো আৰু চব মানুহে চব নাজানে নহয় সিহঁতেও যাতে কাইলৈ একচেপ্ট কৰে এইটো যাতে যে মই নাজানোতো যাতে ডাঙৰ কথা নহয় কাৰণ পৃথিৱীৰ সকলোৱে সকলো কথা জানিব নোৱাৰে আৰু নাজানিলে ক'ব লাগে ভুলটো চবৰে হয় স্বীকাৰ কৰিব পৰা গুণটো থাকিব লাগে আৰু একচেপ্ট কৰিব পৰা যে য়েছ মোৰ সম্পূৰ্ণ 100% মই হ'ব নোৱাৰোঁ আমি বা কথা পাতি বিৰাট ভাল লাগিল আমি বেলেগ টপিক টাচ কৰিলোঁ আজি আৰু মই জানো এইটো এটা খুব বেলেগ ছাইড চাগে আপোনাৰ দেখিব আজিকালি আচলতে ব্যস্ততাৰ বাবে বেছি এনেকৈ কাৰোৰ লগত বহি ইমান সময় কথা পতা নহয় মই চাগে বহুত দিনৰ মূৰত এনেকৈ ইমান দীঘলীয়াকৈ কথা পাতিছোঁ ভালে পাইছোঁ মুঠতে এনেকুৱাই হ'ব লাগে নেক্সট কিবা থাকিলে আমাৰ একদম নহয় আজিকালি সেই সময়ৰ অভাৱ আৰু জানা ইমান এতিয়াচোন এজনী মানুহ জীয়েকো হ'ব লাগে মানে মাকো হ'ব লাগে কাৰোবাৰ ৱাইফো হ'ব লাগে ষ্টুডেণ্টো হ'ব লাগে বোৱাৰীও হ'ব লাগে কিমান কেৰেক্টাৰ প্লে কৰিম কেৰেক্টাৰ বুলিয়ে কৈছোঁ আৰু এতিয়া নিজে যেতিয়া এক্ট্ৰেছ জীৱনখন যদি ড্ৰামা এইখন ড্ৰামা মানে খিচিৰি হৈ গৈছে এতিয়া
এই জীৱনৰ অৰ্থটো কি বুলি ভাবে আমি মানে সুধো আপোনাৰ কাৰণে জীৱনৰ মানে কি জীৱনৰ মই ইমান ফিলচফাৰ নহয় খুব সহজকৈ মই জীৱনটো খুব সহজকৈ যাপন কৰিব বিচাৰোঁ বেছি কথাবোৰ ধৰি নাৰাখি মোৰ ধৰা মোৰ ফালৰ পৰা কিন্তু চাবলৈ গ'লে মোৰ কোনো ডাঙৰ কোনো শত্ৰুৱে নাই এইটো কাৰণে যে মই কেতিয়াও সেই কথাবোৰ মনত ৰাখি থোৱা নাই কাৰণ মনত ৰাখি থ'লে তেওঁতো গুচি যাব মুখে কষ্ট দি থাকিব অমুকে মোক এনেকৈ ক'লে তেওঁ মোক কিয় তেনেকৈ কৈছিলে গতিকে এই কথাবোৰ এৰি দি খুব সাধাৰণভাৱে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰোঁ মোৰ যে সেই মনৰ মানুহ কেইজনমান আছে যাৰ ওচৰত মই নিজকে খুলি উদঙাই কথা ক'ব পাৰোঁ যাৰ ওচৰত মোৰ থাকিব মন যায় নিজৰ অকণ কৰিবলৈ লক্ষ্য দুটামান আছে যিকেইটা পূৰণ কৰিব খোজোঁ জীৱনত আৰু চলি যাব পৰাকৈ সকলোখিনি বস্তু ভগৱানে দিছে আশীৰ্বাদ দিছে আৰু বন্ধু বান্ধৱ এনেকুৱা বান্ধৱী মোৰ বহুত বন্ধু বান্ধৱ নাই আছিলে মোৰ স্কুলৰ দিনৰ সিহঁত দুজনীৰ লগতে ৰীমা ৰাজশ্ৰী সিহঁত দুজনীৰ লগত এতিয়াও আছোঁ দুইজনী মাষ্টৰণী বাইদেউ আৰু সিহঁত মোৰ ৰহাৰ LP স্কুলৰ সিহঁত সেই দুজনী এতিয়াও আছে আমি এতিয়াও বহুত দিন লগ নাপালে খুব আড্ডা মাৰোঁ ফোনত আড্ডা মাৰোঁ আমি এতিয়া প্লেন কৰি আছোঁ তিনিজনী মিলি গোৱা যাম আৰু সিহঁতৰ আগত মই নিজক যিমান খুলি কথা ক'ব পাৰোঁ কাৰণ সিহঁতে মোক চব জানে আৰু সিহঁতে মোক চিনি পায় যেতিয়া মই মানে কোনেও আইমি বৰুৱা এক্ট্ৰেছ বুলি চিনি পোৱাৰ আগতে গতিকে সিহঁতে মই এজনীক জানে শুধৰাই দিয়ে নে কেতিয়াবা এতিয়াও গালি দিয়ে বেয়াকে মানে সেই আগতে আমি কেনেকুৱা কাজিয়া লাগো আগতে কাজিয়া লাগি মাত বোল নোহোৱা হয় গতিকে সেইটো সম্পৰ্ক আমাৰ আজিও সেইটো আছে মানে বেয়া হ'লে উল্টাই পুল্টাই গালি দিব আৰু সেইটো কোনো সিহঁতৰ কাৰণে মই আইমিও বৰুৱাও নহয় এক্ট্ৰেছো নহয় মিনিষ্টাৰ ঘৈণীয়েকো নহয় একো নহয় সেইকাৰণে চাগে ভাল পাওঁ সিহঁতক শেষত মই আপোনাক সুধো কমেণ্টছৰ কথা কি ক'ব কমেণ্টছ মই প্ৰত্যেকজনৰ কিন্তু অনুভৱক সন্মান কৰোঁ মই আজিও কওঁ কোনোবাই হয়তো মোক বেয়া পাইছে তেওঁৰ দৃষ্টিভংগীত হয়তো মই শুদ্ধ নাছিলোঁ সকলো দৃষ্টিভংগী একেই নহয় এতিয়া চোৱা আজি মই ধৰা এটা ফালৰ পৰা এটা ছাইডৰ পৰা চাই কেতিয়াও মানুহক সিদ্ধান্ত ল'ব নালাগে তো তোমাৰ ইয়াত আহিলোঁ ইণ্টাৰভিউ দিবলৈ তুমি যেতিয়া মোক ফোন কৰিছিলা ধৰা মই ক'লোঁ যে ঠিক আছে মই আহি আছোঁ তাৰপিছত দেখিলা তুমি মোৰ ফোনটো অফ তুমি ধৰা মোৰ ঘৰত কাকো নাজানা কাইলৈকে দেখিলা ফোনটো অফ তুমি ইয়াতে ষ্টুডিঅ'ত বহি আছা কাইলৈ আৰু যদি কোনোবা ইণ্টাৰভিউ দিবলৈ আহে তুমি কি ক'বা যে আমি বা কালিৰ পৰা নাপালোঁ ফোন চোন নাই অফ আনপ্ৰফেশ্যনেল নিচিনা ন কথা এটা অশান্তি লাগে কিন্তু ধৰা তাৰ পিছত তুমি গম পালা যে মোৰ ক'ৰবাত এক্সিডেণ্ট হ'ল মোৰ ফোনটো বেগটো কোনোবাই লৈ গুচি গ'ল ফোনটো নাই কাৰণে মই তোমাক লগ পাব নোৱাৰিলোঁ মোৰ ভৰি এখন ভাঙি গ'ল গোটেই পিকচাৰটো বেলেগ হৈ গ'লনে মৰম আহি গ'লনে মানুহজনীলৈ যে আয়দেহি এইটো কাৰণেহে নোৱাৰিলে গতিকে এফালৰ পৰা চাই কেতিয়াও সিদ্ধান্ত ল'ব নালাগে আৰু মই কেৱল মোৰ দৃষ্টিভংগীতে শুদ্ধ বুলি মই কেতিয়াও নিজক নাভাবোঁ মই যে আজিও কৈছোঁ মই শিকি আছোঁ কোনোবাই কেতিয়াবা মোক হয়তো জোকায়ো কথা কয় মোকতো মাহী পেহী জেঠাই বুঢ়ী চব কয় কিবা এনেকুৱা দিছে নেকি এতিয়ালৈকে নাম মোৰ নহয় মাহী পেহী জেঠাই বুঢ়ী চব কয় মানে বয়স হৈছে ন কমেণ্টত কৈছোঁ সেইবোৰ মোৰ গাতে নালাগে কাৰণ হয় ন বুঢ়ী ইমান দিনে কাম কৰিছোঁ বুঢ়ী কিয় নহ'ম ভাই কিন্তু অভিজ্ঞতাও হৈছে ন বুঢ়ী যিমান হৈছোঁ এই কথাবিলাক তেনেকুৱা ন গতিকে মই আকৌ পজিটিভটো চাই লওঁ তা বুঢ়ী হৈছে মানে অভিজ্ঞ হৈছোঁ ন সেইটোওতো হয় সেইটোতো নুই কৰিব তাৰমানে এটাতো ভালো কৈছা ন কোনোবা এটাতো হয় ন ভালোতো আছে গতিকে মই তেনেকৈ সুখবোৰ লৈ থাকোঁ আৰু তেনেকৈ বিচাৰিব জানিলে কিন্তু প্ৰতিটো কমেণ্টতে সুখ আছে ইনচাল্ট কৰিব পাৰে কিন্তু তেওঁ হয়তো ইটো দৃষ্টিভংগী দেখা নাই বা হয়তো তেওঁৰ দৃষ্টিভংগীত ক'ৰবাত শুদ্ধও হ'ব পাৰে আৰু মই কিন্তু এই গোটেইখিনি কমেণ্টৰ কাৰণেহে আজি চাগে আৰু অকণমান দকৈ ভাবিবলৈ শিকিছোঁ কথাবোৰ গতিকে মই কমেণ্ট যোনে মোক কৰে ভাল হওক বেয়া হওক মই সকলোকে কওঁ যে থেংক ইউ এইটো আমি শিকিবলগীয়া কথা আমাৰ খং উঠি যায় বিচাৰি উলিয়াওঁ নেকি IP এড্ৰেছ নাই মই আৰু কমেণ্ট কেতিয়াবা পঢ়োঁ কেতিয়াবা যেতিয়া মই অকণ ফূৰ্তি কৰিব মন যায় বহুত দিনৰ মূৰত মই যে ক'লোঁ ছ'চিয়েল মিডিয়াত মই বহুত সময় নাথাকোঁ মই বেছি নিউজ চাওঁ মই নিজৰ পষ্টটোত ইমান চাই নাথাকোঁ নিউজ চাওঁ মই কি জানা চব চাওঁ মানে কিয় জানা পৃথিৱীখন জানিবলৈ কিন্তু এনেকুৱা নহয় যে নিউজ মানে মই যিকেইটাৰ পৰা ধৰা আজিৰ দিনটোত কি চলি আছে গম পাওঁ পৃথিৱীখনত গোটেই পৃথিৱীত এই মুহূৰ্তত কি চলি আছে কাৰণ জানিবতো লাগিব আজিকালি যদি এই খবৰবোৰ নাৰাখোঁ কাইলৈ পৰহিলে মোক বীৰ জিগৈ নামানা হ'ব মানে এইজনী একো নাজানে বুলি সেই কথাখিনিৰ কাৰণে আচলতে চাবলৈ চেষ্টা কৰোঁ আৰু জীৱনটো তুমি যিমানে নোকোৱা মোৰ কাৰণে খুব সহজ যদিহে আমি কৰি ল'ব পাৰোঁ থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে ইমান আৰু চবতকৈ বেছি এইকাৰণে থেংক ইউ যে অকল আমাৰ ইয়াতে টাইম দিয়াৰ কাৰণে
নহয় মই মানে চেষ্টা কৰোঁ চবকে দিবলৈ, কিন্তু নিমিলেগে কেতিয়াবা। আৰু নিশ্চয়কৈ ভৱিষ্যত সময়ত আকৌ যদি সময় পাওঁ সকলোলৈকে যাম। মই আশা কৰোঁ আপুনি নাপায় সময়। কিন্তু থেংক ইউ ছ' মাছ, আপোনাৰ যাতে নেক্সট ট্ৰিপকেইটাও ভাল যায় আৰু আকৌ এবাৰ লগ পাম। আপুনি লাষ্ট টাইম এটা কথা কৈছিল আপোনাৰ ঘৰত যোৱা কথা, মই ৰান্ধি খুৱাম বুলি কৈছিলোঁ। মনত আছে আপোনাৰ? মনত আছে মোৰ, নাহিলা যে সেইটো মনত আছে। আৰু মই যে এনেই নকওঁ, তোমাক এদিন বহাই লৈ সন্মুখত ৰান্ধিম, তেতিয়া বিশ্বাস কৰিব যে মই ৰান্ধো নে। মই এইকাৰণে বিশ্বাস কৰিলোঁ কাৰণ আমাৰ চুলি কটা মানুহটো ছেইম, যোনে চুলি কাটে সি মোৰো কাটি আছে। সি তাৰপিছত সেইদিনাখন মই লগ পালোঁ, আজি ৰাতিপুৱা তাতে গৈছিলোঁ, তেতিয়া মই ক'লোঁ ভাল হৈছে দেই। সি মানে 2 বছৰ ধৰি মোৰ একদম চুলি লম্বাৰ পৰা কাটিছে। সি মোক কৈছে, সি মানে ক'লে আৰু এনেকৈ পিজুজাৰ তাত গৈ কাটিছিলোঁ। চ' মই বোলো আইমিবাক লগ পাইছিলে। চ' তেওঁ ছাইডতে থাকে, ল'ৰাজনো কাটে মানে। নহয় কেনেকুৱা ভাল পালে, এৰগেণ্ট বুলি শুনিছোঁ আৰু মই মানে ওলাবলৈ তাৰ মুখৰ পৰা যে চাওঁ কি কয়। মই বোলো আজি প্ৰশ্ন পাম আৰু তেতিয়া কৈছে নহয় মুझे बोला कि आप बैठिए चाय वाय पिला के पूरा भेजा, मुझे बहुत अच्छा लगा। নহয় মানে চুলি কাটে সেইখিনি সময় দিয়াচোন, আহিছে ঘৰলৈ চাহ, মই ঘৰলৈ যোন আহে চবকে চাহ একাপ খুৱাই পঠিয়াবলৈ চেষ্টা কৰোঁ। সেই ফিডবেকটো এতিয়া বহুতৰ পৰা পালোঁ, তাৰমানে কনফাৰ্ম। থেংক ইউ। কিন্তু যাম আকৌ ভাত চাত আহিবা, একদম নিজে ৰান্ধি খুৱাম। তেতিয়া যাম, আপুনি আহি লওক তাৰ পৰা। ঠিক আছে, থেংক ইউ ছ' মাছ আজি টাইম দিয়াৰ কাৰণে। আমি আজি পডকাষ্ট ইয়াতে এণ্ড কৰোঁ। বাই। কাজিৰঙা প্ৰেজেণ্টছ আনটোল্ড পডকাষ্টৰ এই বিশেষ খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। আমি আশা কৰিছোঁ আপোনালোকে এই খণ্ডটো চাই ভাল পালে, এনেকুৱা কথা কিছুমান গম পালে, হয়তো ৰূপালী পৰ্দাতে হওক, ছ'চিয়েল মিডিয়াতে হওক বা সামাজিক মাধ্যমৰ যিকোনো জেগাত আমি যি ধৰণে এজন মানুহক এটা ভিডিঅ' চাই জাজ কৰিব চেষ্টা কৰোঁ, তেওঁলোকে কি ভাবে, কেনেকুৱা ভাবে, এই ভিডিঅ'টোত চাই চাগে প্ৰকৃততে গম পালে শেষত গৈ আমি সকলোবোৰ একেই, আমাৰ মাজত একো পাৰ্থক্য নাই। হয়তো নিজৰ লাইফষ্টাইলত এটা পাৰ্থক্য আছে, নিজৰ কামখিনিত হয়তো এই পাৰ্থক্য আছে, যাৰ বাবে হয়তো আমি ইজনে সিজনক খুব বেলেগ বুলি ভাবোঁ, কিন্তু শেষত গৈ আমি যি অনুভৱ কৰোঁ, আমি যি অভিজ্ঞতা লাভ কৰোঁ, প্ৰায় একেই হয়। আৰু আচলতে সেইকাৰণে মানৱ জীৱনটো যিমান জটিল সিমান সহজো বুজি পাবলৈ। পুনৰ এবাৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ইমান দূৰ যদি আহিছে মানে চুমা দি দিছোঁ আজি। আৰু যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ', এটা নতুন পডকাষ্ট বনাবলৈ। নেক্সট এপিছ'ডকেইটা ইণ্টাৰেষ্টিং হ'ব, লেভেলিং আপ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। গুড নাইট।